বাস্তু অকল লেট্ৰিন টয়লেট চালেই নহয় যে কেঞ্চাৰ অকল ঘৰখনত উত্তৰ দিশত বা দক্ষিণ দিশত বা অমুকত অমুক থাকিলেই নহয়। তাৰ কাৰণে আমি চাব লাগিব যে জন্মকুষ্ঠিখন তেওঁ কেনেধৰণৰ আছে। বহুতৰ ঘৰত আজিকালি আমি দেখিবলৈ পাওঁ বেমাৰ হৈয়ে থাকে নকমেই। ইয়াৰ কাৰণটো কি আৰু প্ৰতিকাৰ কি কি হ'ব? আৰু কিছুমান মানুহ এনেকুৱা দেখিছোঁ ইনকাম বহুত কৰে কিন্তু হাতত টকা নাথাকে। বাস্তু বুলি ক'লে একেবাৰে টয়লেট চাই, কিটচেন কোনফালে আছে চাই, আমাৰ শয়ন কক্ষটো ক'ত আছে মানে বেডৰুম ক'ত আছে এইবিলাক চাই। কিন্তু মাটিৰ গোন্ধৰ কথা আছে, প্লটটো কেনেধৰণৰ হয় এইবিলাক বস্তু আচলতে নাচায়। এইবিলাক হ'ল যদি 12 হাউচ এক্টিভ হৈ আছে তেতিয়াহ'লে যিমানেই তেওঁ নাভাবক যে মই পইচা সাঁচিম কিন্তু তেতিয়া পইচা নাথাকে। বা এটা আমি কথা শুনো যে ভাগ্য যি লিখা আছে তাকে হ'ব, কিন্তু ভাগ্য সলনি কৰিব পাৰি জানো? যে যিসকলৰ কালসৰ্প দুখ আছে জন্মকুষ্ঠিত তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে ৰিলেশ্যনশ্বিপৰ বহুত ইছ্যু থাকে। কিছুমান মানুহ আমি দেখোঁ এক্সিডেণ্ট বাৰে বাৰে হৈয়ে থাকে। ইয়াৰ কাৰণটো কি আচলতে? বা এনেকুৱা দেখোঁ যে বহুতৰ আকৌ বিয়াৰ সময় হৈ যায় কিন্তু উপযুক্ত পাত্ৰই বিচাৰি নাপায়। কিন্তু বহুতৰ ক্ষেত্ৰত দেখিছোঁ কিয় হয়? কিছুমান মানুহ এনেকুৱা আছে ৰাতি ৰাতি টোপনি নাহে, বেয়া সপোন দেখে, মানে মানসিক অস্থিৰতাত ভুগি থাকে। এই কাৰণসমূহ কি কাৰণে ভুগে আচলতে? নমস্কাৰ, মই হিমাশ্ৰী। আজি আমাৰ লগত আছে পপী দেৱী। তেখেতক আপোনালোকে পডকাষ্টত আমাৰ ষ্টুডিঅ'ত বিশেষকৈ দেখিয়ে থাকে। তেওঁ এষ্ট্ৰলজাৰ হয়। আজিও নতুন টপিক লৈ আহিছোঁ বাৰ লগত ডিছকাশ্যন কৰিবলৈ আৰু আপোনালোকক জনাবলৈ। আৰু এটা কথা মই আৰম্ভণিতে কৈ দিওঁ, আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়, গতিকে ভিডিঅ'টো চোৱাৰ আগত ছাবস্ক্ৰাইব কৰি দিব যদিহে ভাল লাগি আছে। বা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ হিমাক্ষী। আজি নতুন কিবা তুমি লৈ আহিছা চাগে? দুই এটা টপিক নতুন। গতিকে ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে, জ্যোতিষ শাস্ত্ৰৰ সহায়ত আমি কি জানিব পাৰোঁ? হিমাক্ষী, এটা কথা কওঁ যে এষ্ট্ৰলজিৰ সহায়ত আমি জীৱনৰ সকলোখিনিয়ে জানিব পাৰোঁ। যে আমি জন্মৰ আগত আমাৰ যিটো প্ৰাৰব্ধ আছিলে বা আমাৰ কৰ্ম কেনেকুৱা আছিলে আগৰ জন্মত, তাৰ পৰা ধৰি আমাৰ আগন্তুক সময়খিনি আমাৰ মৃত্যুৰ সময়লৈকে আমাৰ কেনেকুৱা হ'ব সেই বিষয়ে আমি থুলমূলকৈ আমি গম পাওঁ। তাৰ লগতে আমাৰ পামেষ্ট্ৰি আছে, হস্তৰেখা বিচাৰ কৰা হয়, টেৰ' কাৰ্ড চোৱা হয়, অথবা আমি অংকশাস্ত্ৰৰ যোগেদিও তাৰ আমি হুবহু তাৰ ৰিজাল্ট এটা উলিয়াব পাৰোঁ। কিন্তু অকল এষ্ট্ৰলজিৰ যোগেদি আমি সকলোখিনি জানিম সেনেকুৱা অলপমান অসুবিধা হয়। তথাপি আমি এষ্ট্ৰলজিৰ সহায়ত আমাৰ জীৱনটো কেনেধৰণৰ হ'ব বা আমাৰ কেৰিয়াৰ কেনেধৰণৰ হ'ব, আমাৰ স্বাস্থ্য কেনেধৰণৰ চাব পাৰি, চব চাব পাৰি। এষ্ট্ৰলজিৰ সহায়ত গোটেইখিনি চাব পাৰি। এটা কথা, কিছুমান মানুহৰ আমি দেখোঁ এক্সিডেণ্ট বাৰে বাৰে হৈয়ে থাকে। ইয়াৰ কাৰণটো কি আচলতে? বা ইয়াৰ কাৰণটো হ'ল যে এক্সিডেণ্ট হৈ থকা মূল কাৰণ হ'ল যে মংগল হ'ল আমাৰ মংগল যদি যিসকল জাতকৰ মংগল জন্মকুষ্ঠি যদি বহুত বেছি বেয়া হৈ আছে তেতিয়া বাৰে বাৰে এক্সিডেণ্ট হয়। বা মংগল আৰু ৰাহুৰ যদি একেলগে ইউতি হৈ আছে বা একেলগে কনজাঞ্চ হৈ আছে তেতিয়াও দেখা পোৱা যায় যে এক্সিডেণ্ট বাৰে বাৰে হয়। বহুতৰ হয়। মোৰ তাতে এনেকুৱা বহুত ক্লাইণ্ট আহে যে এক্সিডেণ্ট মানে ছাডেনলি এক্সিডেণ্ট হৈ গ'ল, তেওঁলোকে বুজিয়ে পোৱা নাছিল, ইমান ধুনীয়াকৈ জীৱনটো চলি আছিলে, ভৰি এখন বেয়া হৈ গ'ল বা ক'ৰবাত মাথাটোতে দুখ পালে, চকুৰে কাৰোবাৰ বেয়া হৈ গ'ল, কাৰোবাৰ হাত এখনে বেয়া হৈ গ'ল। ইয়াৰ মূল কাৰণটো হ'ল যে জন্মকুষ্ঠিত যদি মংগল বেয়া ধৰণে আছে বা মংগলৰ ওপৰত কোনো পাপগ্ৰহৰ দৃষ্টি পৰি আছে বা মংগলে কোনোবা নিজ ৰাশিত গৈ আছে বা কোনোবা বেয়া গ্ৰহত কোনোবা এটা বেয়া ৰাশিত গৈ আছে বা গ্ৰহৰ লগত কনজাঞ্চ হৈ আছে, তেতিয়াহ'লে এক্সিডেণ্ট বাৰে বাৰে হয়। এইটো দেখা পোৱা যায়। হয়। আৰু বহুত ইয়াৰ প্ৰতি আৰু এটা কথা, এইটো কুৱেশ্যন কৰাৰ আগত এটা কথা জানিব লাগিব, কাৰণ অডিয়েঞ্চৰ বেছি প্ৰতিকাৰটো কি আচলতে? বা প্ৰতিকাৰ হ'ল মই আৰু ক'ম যিহেতু মংগল দোষ আছে বা অন্য কিবাখিনি ছাবজেক্টটো মই আজি ক'ম বুলি ভাবি আছোঁ, গতিকে প্ৰতিকাৰখিনি মই তাৰ লগত ইনক্লুড কৰিম। কিন্তু তথাপি আমি এটাই ক'ম যে এবাৰ জন্মকুষ্ঠিখন চাই লোৱা ভাল। কোনোবা ওচৰৰ জ্যোতিষৰ ওচৰত বা মোৰ ওচৰতো আহিব পাৰে পাৰ্চনেলি, কোনোবাই যদি লগ কৰিব বিচাৰে। তেতিয়া আমি চাব লাগিব যে মংগল কেনেধৰণে আছে বা মংগলৰ ওপৰত কোনো গ্ৰহৰ দৃষ্টি পৰি আছে নেকি, ট্ৰানজিটত কি চলি আছে মংগলৰ, বা মংগলৰ লগত কোনোবা গ্ৰহৰ পাপগ্ৰহৰ একেলগে ট্ৰানজিট হৈ আছে নেকি বা কনজাঞ্চ হৈ আছে নেকি। এই বস্তুবোৰ যেতিয়া চোৱা হয় তেতিয়া গম পোৱা যায় যে এইটো উপায় কৰিব লাগে। প্ৰত্যেকজন জাতকৰে বেলেগ বেলেগ ধৰণৰ উপায় হয়। পাৰ্চনেল কুণ্ডলী চালে আমি গম পাওঁ। কিন্তু তথাপি যদি আমি এটা ৰেণ্ডম এটা আমি উপায়ৰ কথা কওঁ তেতিয়াহ'লে সেইসকল জাতকে যিসকলৰ মংগল খুব বেয়া হৈ আছে, বাৰে বাৰে এক্সিডেণ্ট হৈ আছে, তেওঁলোকে এবাৰ হস্পিটেলত গৈ তেওঁলোকে ব্লাড ডনেট কৰক অথবা তেওঁলোকে ব্লাড টেষ্ট কৰক। তাৰমানে টেষ্টটো ওলাব লাগে।
তেজ ওলোৱা কামৰ লগত তেওঁলোকে জড়িত হওক, ব্লাড ডনেট কৰি দিলে, তাৰমানে কাটা চিঙা হোৱাৰ সম্ভাৱনা আছিলে, আমি ব্লাডটো দি দিলোঁ। বা হস্পিটেলত গৈ তেওঁলোকে হিমোগ্ল'বিনটোকে টেষ্ট কৰি চাওক। এনেকুৱা ধৰণৰ সৰু সৰু উপায়ৰ যোগেদিও আমাৰ যেনেকুৱা এক্সিডেণ্টবোৰ হৈ থাকে, কাৰণ এক্সিডেণ্ট হোৱাৰ পিছত কি হয়, কাটা চিঙাই হয়, চিলাই হয়। গতিকে আমি সেই কামটো উপায় হিচাপত কৰিব পাৰোঁ যে ব্লাড টেষ্ট কৰিলোঁ বা কাৰোবাক ব্লাড ডনেট কৰিলোঁ, এইকেইটা কাম যদি আমি কৰি থাকোঁ তেতিয়াহ'লে মংগলৰ যি নিগেটিভ প্ৰভাৱ, যাৰ যোগেদি এক্সিডেণ্ট হয়, সেইবোৰ কমি যায়। আৰু যিসকল মোৰ ভিউৱাৰ্ছ আছে, আপোনালোকৰ যদি মংগল বেয়া, গতিকে বায়ে যিটো প্ৰতিকাৰ দিছে এবাৰ ঘৰত কৰি চাব পাৰে। আৰু কিছুমান মানুহ এনেকুৱা দেখিছোঁ ইনকাম বহুত কৰে কিন্তু হাতত টকা নাথাকে। ইনকাম বহুত কৰে, তাৰ টকা নাথাকে, এইটো আজিৰ সময়ত বহুত ডাঙৰ এটা প্ৰশ্ন। আৰু বহুত এই সময় লৈ এই কথাখিনি লৈ পেলাই ক্লাইণ্ট আহে যে বা মেম আমি বহুত ইনকাম কৰোঁ কিন্তু হাতত পইচা নাথাকে। তাৰ কাৰণে আমি প্ৰথম চাব লাগিব যে আমাৰ হাতৰ তলুৱাত আমাৰ এটা থাকে মানি পকেট থাকে, যেনেকৈ এইটো মানি পকেট বুলি কয়, মানি পকেট থাকে। যে মানি পকেটটো কেনেধৰণে আছে, আমি হাতৰ তলুৱাত যদি চাওঁ, হস্তৰেখা যোগেদি চাওঁ যে মানি পকেট কেনেধৰণে আছে, ভাগ্যৰেখা কেনেধৰণে আছে, ফেট লাইনটো চাব লাগিব। প্ৰথম কথা আমি হাতৰ ৰেখাত আমি গম পাওঁ যিসকলৰ মানি পকেট থাকে, ধুনীয়াকৈ কোনো ধৰণৰ মানে ফাঁক নাথাকে, ক্লিয়াৰ থাকে, তেওঁলোকৰ পইচা খুব ধুনীয়াকৈ থাকে, ছেভিংছ হয়। কিন্তু কিছুমানৰ মানি পকেট থকাৰ পিছতো ছেভিংছ নহয়। তাৰ প্ৰথম কাৰণটো হ'ল যে ছেকেণ্ড হাউচ, আমাৰ যিটো এষ্ট্ৰলজিকেলি ছেকেণ্ড হাউচত কোন গ্ৰহ আছে, কাৰণ ছেকেণ্ড হাউচটোৱে আমাক লিকুইড মানি দিয়ে, ঠিক আছে। আৰু তাৰ লগতে ছেকেণ্ড হাউচটো আমাৰ সঞ্চিত ধনৰ কাৰক হয়। তাৰ লগতে আন এটা বস্তু হ'ল 11 হাউচটো হ'ল আমাৰ গেইনৰ কাৰক, আমাৰ লাভৰ কাৰক। গতিকে ছেকেণ্ড আৰু 11ৰ কাৰক যদি ঠিকে আছে তেতিয়াহ'লে পইচাটো আহি থাকিব। এতিয়া এক্সপেণ্ডিচাৰৰ কাৰক, খৰচৰ কাৰক হ'ল আমাৰ দ্বাদশ ঘৰ, যাক কোৱা হয় 12 হাউচ। এতিয়া 12 হাউচত গৈ যদি কোনোবা নীচ গ্ৰহ আছে, চন্দ্ৰমা পীড়িত হৈ আছে, অথবা বিনাশ আছে, শুক্ৰ লাক্সাৰী কাৰক হয়, শুক্ৰ বিলাসিতাৰ কাৰক হয়, তেতিয়াহ'লে সেই জাতকজনে বিলাসিতাৰ কাৰণে যথেষ্ট তেওঁলোকে টকা পইচা খৰচ কৰে। তাৰ লগতে চন্দ্ৰমা যদি নীচ হৈ আছে তেতিয়াহ'লে তেওঁলোকে কি হয়, আনক তেওঁলোকে বহুত বেছি ধাৰ দিয়ে, যাৰ কাৰণে তেওঁলোকৰ হাতত পইচা নাথাকে। মানে অলপমান তেওঁলোকৰ পৰা বেলেগে বেনিফিট ল'ব পাৰে, কাৰণ তেওঁলোকে এটাই বস্তু বিচাৰে যে আনৰ ভাল হওক। গতিকে তেওঁলোকৰ হাতত যদি এটা পইচা আহি গৈছে, কোনোবাই যদি গম পাইছে যে মোক অলপ পইচা লাগে বুলি ক'লে, তেওঁলোকে খুব সহজ সৰলভাৱে দি দিয়ে, যাৰ ফলত তেওঁলোকৰ নিজৰ হাতৰ পইচা কমি যায়, নিজৰ পকেটৰ পইচা কমি যায় বা সঞ্চিত ধন কমি যায়। তাৰ লগতে চাব লাগিব যে যিহেতু 11 হাউচটো হ'ল আমাৰ 12 হাউচটো হ'ল আমাৰ লছৰ কাৰক, আমাৰ জীৱনত আমাৰ যিমানবোৰ লছ কৰোঁ, যিমান বস্তু হেৰুৱা তাৰ কাৰক। গতিকে 12 হাউচটো চাবই লাগিব। তাৰ লগতে লাগিব যে অষ্টম ঘৰটো, 8 নম্বৰ হাউচটো কেনেকুৱা। 8 নম্বৰ হাউচটোৰ যোগেদিও আমি গম পাওঁ যে সেই মানুহজনে টকা বা সেই মানুহগৰাকীয়ে টকা ৰাখিব পাৰিব নে নোৱাৰিব। যদি শুক্ৰ নীচ হৈ আছে আৰু চন্দ্ৰমা যদি নীচ হৈ আছে 12 হাউচত গৈ, তেতিয়াহ'লে সেই জাতকজনৰ টকা পইচা হানি হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। তাৰ লগতে দেখা পোৱা যায় যে আমাৰ যিটো ছেকেণ্ড হাউচ, য'ত আমাৰ সঞ্চিত ধন থাকে বা লিকুইড মানিৰ কথা কোৱা হয়, সেই ঘৰটোত শনিৰ দৃষ্টি পৰি আছে নেকি, বা কেতুৰ দৃষ্টি পৰি আছে নেকি, অথবা কোনো পাপক গ্ৰহৰ দৃষ্টি পৰি আছে নেকি। যদি পাপক গ্ৰহৰ দৃষ্টি পৰি আছে তেতিয়াও কিন্তু সেই জাতকজনৰ পইচা নাথাকে হাতত, যিমান পইচাও নাপাওক সেই পইচাখিনি তেওঁ ওলাই গুচি যায়। এতিয়া আমি সৰু সৰু ৰেমেডি কিছুমান কৰোঁ, যে আমি কিবা এনেকুৱা কিছুমান ৰেমেডি কৰোঁ, ৰেকি যোগেদি, এঞ্জেলৰ যোগেদি, তেনেকৈ বহুতে কৰে। আৰু বহুতে ভাবে যে এইখিনি কৰাৰ পিছত আমাৰ ভাল হ'ব, কিন্তু বহুতৰ ভাল নহয়। তাৰ মূল কাৰণটো হ'ল যে ছেকেণ্ড হাউচ আৰু 12 হাউচ আৰু 11 হাউচৰ যি কাৰক তত্ত্ব আছে, সেই কাৰক তত্ত্বটো আমি ঠিক নকৰাকৈ যদি অকল টকা আহিবৰ কাৰণে আমি মেনিফেষ্টেশ্যন কৰোঁ, তেতিয়াহ'লে তাৰ যোগেদি কিন্তু আমাৰ একো প্ৰফিট নহয়। কিছুদিন আমাৰ ঠিকে থাকিব, তাৰপিছত লাগিব যে নাই আমাৰ টকাবোৰ আকৌ আহিছে, টকা আহিছে, কিন্তু টকা আমাৰ হাতত সঞ্চিত হৈ থকা নাই, ওলাই গুচি গৈছে। সেইকাৰণে বাৰে বাৰে সকলোকে এটাই মই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে এটলিষ্ট এবাৰ, আজিকালি সকলোৱে ফ্ৰী এপ পোৱা যায়, ফ্ৰীতে আমি আমাৰ জন্মকুষ্ঠিখন চাব পাৰোঁ। গতিকে সকলোৱে এবাৰ যদি নিজৰ জন্মকুষ্ঠিখন খুলি চায় যে আপোনালোকৰ জন্মকুষ্ঠিৰ ছেকেণ্ড হাউচত কোন গ্ৰহ আছে। ছেকেণ্ড হাউচত যদি শুভ গ্ৰহ আছে, ৰাহু আছে, অথবা মাৰ্কাৰী আছে, অথবা যিকোনো গ্ৰহে থাকক, ছেকেণ্ড হাউচত যদি খুব শুভ গ্ৰহ আছে, তেতিয়াহ'লে সেই জাতকজনৰ টকা পইচা আহি থাকিব আৰু টকা সঞ্চিতও হ'ব। কিন্তু যদি ছেকেণ্ড হাউচত কোনো পাপক গ্ৰহ আছে, অথবা
11 হাউচত কোনো পাপগ্ৰহ আছে অথবা 12 হাউচত যদি শুক্ৰ চন্দ্ৰমা ৰাহু বা অন্য গ্ৰহ তাত নিগেটিভ ধৰণে ইম্পেক্ট কৰি আছে তেতিয়াহ'লে সেই জাতকজনৰ টকা নাথাকে। এতিয়া টকা নাথাকিলে আমি কেনেধৰণে তাক আমি ঠিক কৰিব পাৰোঁ? এতিয়া চাব পাৰোঁ যে আমি যদি 12 হাউচটোত এক্সপেণ্ডিচাৰ বহুত বাঢ়ি গৈছে, খৰচ বাঢ়ি গৈছে, তেতিয়া চাব লাগিব সেই পইচাটো ক'ত ওলাই গৈ আছে। আমি যেতিয়া প্ৰত্যেকজন জাতকৰ পাৰ্চনেল কুণ্ডলী চাওঁ তেতিয়া গম পোৱা যায় যে ক'ত ওলাই গৈ আছে। তেতিয়া আমি তাৰ লগত ৰিলেটেড কিছুমান চ'ৰ্চ আমি দেখাই দিওঁ যে এইটো জেগাত আপুনি পইচাটো ইনভেষ্ট কৰক। আপোনাৰ পইচাটো যে ওলাই গৈ আছে কিন্তু পইচাটো ওলাই নোযোৱাৰ কাৰণে আমি এইকেইটা ঘৰত আপুনি এইকেইটা কামত আপুনি পইচাটো ইনভেষ্ট কৰক, তেতিয়া আপোনাৰ পইচাটো জমা থাকিব। কিন্তু এনেই আমি যদি ইউটিউব বা ইনষ্টাগ্ৰামত গৈ কিছুমান ৰেমেডি ইউজ কৰোঁ যে এইটো কৰিলে আমাৰ পইচা থাকিব, মই ভাবোঁ যে তাৰ পৰা বহুত বেছি আমি ফলদায়ক ৰিজাল্ট নাপাওঁ। প্ৰথম চাব লাগিব আপোনালোকে প্ৰত্যেকে নিজৰ জন্মকুষ্ঠী এখন খুলি চাওক, চাই লৈ পেলাই চাওক আপোনালোকৰ ছেকেণ্ড হাউচত কোন গ্ৰহ বহি আছে। যিহেতু পইচাৰ কাৰক, টকাৰ ৱেল্থৰ কাৰক হ'ল বৃহস্পতি। বহুতে হয়তো ইয়াতে কণ্ট্ৰভাৰ্চি কৰিব যে শুক্ৰ হ'ল পইচাৰ কাৰক। শুক্ৰ পইচাৰ কাৰক হয়, কিন্তু আমাৰ হয় শুক্ৰ পইচাৰ কাৰক হয়, কিন্তু ৱেল্থ দিব বৃহস্পতিয়ে। কিন্তু তাৰ লগতে আমাৰ চাবলৈ কাৰক তত্ত্বটো চাব লাগিব যে ৱেল্থ আমাৰ দিব জুপিটাৰে আৰু আমাৰ লাক্সাৰী দিব আমাৰ শুক্ৰই। গতিকে এই দুটা গ্ৰহ যদি যিসকল জাতকৰ জন্মকুষ্ঠিত যদি শুভ হৈ আছে তেতিয়াহ'লে ৱেল্থৰ অভাৱ নাথাকে, টকাৰ অভাৱ নাথাকে আৰু টকা সঞ্চিতও থাকিব। কিন্তু চাব লাগিব যে 12 হাউচটো কেনেধৰণে আমাৰ এক্টিভ হৈ আছে। যদি 12 হাউচ এক্টিভ হৈ আছে তেতিয়াহ'লে যিমানেই তেওঁ নাভাবক যে মই পইচা সাঁচিম কিন্তু তেতিয়া পইচা নাথাকে। তাৰ কাৰণে মই এটাই উপায় ক'ম যে আপোনালোকৰ যেতিয়াই বাৰ্থডে আহে বা যেতিয়া আপোনালোকে ভাবে যে মোৰ কাৰণে বাৰ্থডে কিছুমানে ডেট নাথাকে, মনত নাথাকে বা বহুতে চেলিব্ৰেটো নকৰে বা তেনেকুৱা সুবিধাও নাপায়, যেতিয়া আপোনালোকৰ বাৰ্থডে আহে বা এনেকুৱা ভাল দিন আপোনালোকে ভাবে যে এইটো দিনত মোৰ ভাল দিন বা মই এইটো ভাল এটা দিন চাই ল'ব, আমাৰ যিবিলাক অনাথ আশ্ৰম আছে বা যিবিলাক বৃদ্ধাশ্ৰম আছে তেনেকুৱা জেগাত আপোনালোকে অলপমান খোৱা বস্তু ডনেট কৰিব পাৰে বা তেওঁলোকক আপোনালোকে কাপোৰ ডনেট কৰিব পাৰে বা ষ্টুডেণ্টক পেইন বা পেঞ্চিল গিফ্ট কৰিব পাৰে। তেতিয়াও কিন্তু তাৰ যিটো নিগেটিভ প্ৰভাৱ সেইটো কমি যায়। তাৰ লগতে আমি কিছুমান মন্দিৰ হওক বা মছজিদত হওক বা গীৰ্জাত হওক আমি কিছুমান বস্তু ডনেট কৰিব পাৰোঁ। কাৰণ 12 হাউচটো যদিও লছৰ কাৰক হয় কিন্তু তাত এটা কথা কোৱা হয় যে মুক্তিৰো কাৰক হয়। গতিকে 12 হাউচত যদি আমি কিছুমান বস্তু এনেকুৱা জেগাত ডনেট কৰোঁ য'ত কোনো ধৰণৰ তাত নামৰ কথাই নাহে, গতিকে তেনেকুৱা জেগাত ডনেট কৰিলে আমাৰ কিন্তু বহু বস্তু ঠিক হৈ যায়। আমাৰ ধনৰ যি এক্সপেণ্ডিচাৰ আছে, আমাৰ যি বেছি টকা খৰচ হৈ হাতত পইচা নাথাকে সেইটোও কমি যায়, লগতে ৰোগ ব্যাধিও যথেষ্ট কমি যায়। হয় বা এটা আমি কথা শুনো যে ভাগ্য যি লিখা আছে তাকে হ'ব, কিন্তু ভাগ্য সলনি কৰিব পাৰি জানো বা? নিশ্চয় পাৰি। যেতিয়া আমি কনচিয়াছ হৈ যাওঁ যে যেতিয়া আমি এখন জন্মকুষ্ঠি এখন চোৱা হয়, জন্মকুষ্ঠিখন চোৱাৰ লগে লগে জাতকজনক প্ৰথমতে বেছিক যিটো এষ্ট্ৰলজি, মোৰ কথা মই কৈ আছোঁ, বেছিক এষ্ট্ৰলজিটো তেওঁলোকক শিকাই দিয়া হয়। তেওঁলোকক মই এটা কনচালটেশ্যনৰ লগতে কাউন্সিলিং এটা দিওঁ যে আপোনালোকৰ এইটো গ্ৰহ হয়, এইখন আপোনালোকৰ চাৰ্ট হয়, অমুকটো গ্ৰহ অমুকত বহি আছে, ইয়াৰ পৰা এইটো হৈ আছে, গোটেইখিনি বুজাই দিওঁ যাতে তেওঁলোকে কনফিউজনত নাথাকে, যাতে এনেকুৱা নহয় বাৰে বাৰে বেলেগ জেগাত যাব লগা নহয়। যেতিয়া বুজাই দিয়া হয় তেতিয়া তাৰ লগতে এটা বস্তু বুজাই দিয়া হয় যে এইটো আপোনালোকৰ ভাগ্যস্থান। নৱম ঘৰটো কোৱা হয় এখন জন্মকুষ্ঠিৰ, প্ৰত্যেকে খুলি লওক আপোনালোকেও আপোনালোকৰ জন্মকুষ্ঠিখন, যে নৱম হাউচত কোন ঘৰ আছে, কোন ৰাশি আছে বা কোন গ্ৰহ আছে, এইটো এবাৰ চাই ল'ব। যে নৱম ঘৰত যদি কোনোবা খুব শুভ গ্ৰহ আছে তেতিয়াহ'লে দেখা পোৱা যায় যে ভাগ্য উদয় হয়। কিন্তু যদি নৱম ঘৰটো যিহেতু ভাগ্যৰ কাৰক, লাকৰ কাৰক, যদি কোনোবা ক্ৰূৰ গ্ৰহ আছে, পাপক গ্ৰহ আছে, তেতিয়াহ'লে তেওঁলোকৰ ভাগ্যৰ যথেষ্ট সলনি হৈ যায়, বেয়া হৈ যায়। এতিয়া চাব লাগিব যে যিহেতু ভাগ্যৰ কাৰক নৱম ঘৰ হয়, গতিকে নৱম ঘৰটো আন এটা কাৰক হয়, পিতৃৰ কাৰকো হয়, আমাৰ ধৰ্মৰ ত্ৰিকোণৰ কাৰকো হয়। গতিকে সেই স্থানটোত যদি আমি দেখা পোৱা যায়, কিছুমানৰ আমি চাওঁ যে জন্মতে একোৱেই নাছিলে, ঘৰখন একদম দুখীয়া আছিলে বা তেওঁলোকে খাবলৈও পোৱা নাছিলে, ভালকৈ স্কুল যাবলৈ ভাল এযোৰ চেণ্ডেল কাপোৰো পোৱা নাছিলে, এটা টিউশ্যন ফিজ দিবলৈও পৰা নাছিলে, কিন্তু এটা সময়ত তেওঁলোকে ইমান টকা পইচা তেওঁলোকৰ অজস্ৰ হৈ যায়। ইয়াৰ মূল কাৰণ হ'ল যে ভাগ্যস্থানত যদি কোনোবা শুভ গ্ৰহ আছে তেতিয়াহ'লে যিমানেই লাইফত প্ৰব্লেম নাথাকক কিয় ভাগ্যৰ জোৰত কিন্তু তেওঁলোকে আগুৱাই যায়।
ভাগ্যৰ জোৰত তেওঁলোকৰ জীৱনত যথেষ্টখিনি তেওঁলোকে পায়, যিখিনি তেওঁলোকে জীৱনত বিচাৰে সেই সকলোখিনি চায়। কিন্তু আন এটা বস্তু চাব লাগিব যে ভাগ্যস্থানততো শুভ গ্ৰহ আছে, কিন্তু আমি যেতিয়া লাভস্থানৰ কথা কওঁ যে আমাৰ জন্মকুষ্ঠিৰ 11 নম্বৰ ঘৰটো হ'ল লাভস্থান, সেই ঘৰটোত যদি কোনোবা নিগেটিভ প্লেনেটছ আছে তেতিয়াহ'লে দেখা পোৱা যায় যে ভাগ্যৰ বলত তেওঁ পাই গৈছে, কিন্তু আকৌ তেওঁ সেই লাভৰ কথা যেতিয়া কোৱা হয় যে তেওঁ সেই লাভটো ল'ব নোৱাৰিলে। যেনেকৈ 11 নম্বৰ ঘৰটোত যদি কেতু গ্ৰহ মানে প্লেচমেণ্ট হৈ আছে, অথবা কোনোবা নিগেটিভ গ্ৰহ আছে বা কোনোবা গ্ৰহণ দুখ লাগি আছে, তেতিয়াহ'লে দেখা পোৱা যায় যে তেওঁ ভাগ্যৰ জোৰত পালে কিন্তু বস্তুটো তেওঁ ৰাখিব নোৱাৰিলে। গতিকে চাব লাগিব যে নৱম ঘৰটোত কেনেধৰণৰ গ্ৰহৰ প্লেচমেণ্ট আছে। তথাপি আমি চাওঁ যিহেতু নৱম ঘৰটোৰ দৃষ্টিৰ কথাও কোৱা হয়, নৱম ঘৰটোৰ পৰা গ্ৰহৰ দৃষ্টি কেনেধৰণে ছেকেণ্ড হাউচত পৰি আছে, 5th হাউচত পৰি আছে। গতিকে যেতিয়া আমাৰ লগ্নৰ পৰা ছেকেণ্ড হাউচটো চোৱা হয়, লগ্নৰ লগৰ কাষৰ ঘৰটো হ'ল আমাৰ ছেকেণ্ড হাউচ, য'ৰ পৰা আমি লিকুইড মানি পাওঁ, য'ৰ পৰা আমি সঞ্চিত ধন আমি জমা কৰিব পাৰোঁ। গতিকে যেতিয়া আমি ভাগ্যস্থানৰ পৰা চোৱা হয় যে কোনো গ্ৰহ যদি শুভ দৃষ্টিত পৰি আছে ছেকেণ্ড হাউচ 5th হাউচত, তেতিয়া চোৱা হয় যে ভাগ্যৰ জোৰত তেওঁ জীৱনত যথেষ্ট সফলতা অৰ্জন কৰে, যথেষ্ট তেওঁ টকা পইচা অৰ্জন কৰে দেখা পোৱা যায়। হয়, আৰু এটা আহোঁ বেলেগ টপিকলৈ। কিছুমান মানুহৰ এনেকুৱা আছে ৰাতি ৰাতি টোপনি নাহে, বেয়া সপোন দেখে, মানে মানসিক অস্থিৰতাত ভুগি থাকে। এই কাৰণসমূহ কি কাৰণে ভুগে আচলতে? ইয়াৰ মূল কাৰণ বহুত আছে, কিন্তু এতিয়া আজিৰ সময়ত এই বেমাৰটো ইমান বাঢ়িছে। তুমি ভাল প্ৰশ্ন এটা কৰিছা যে এই সময়খিনি মানুহৰ এই প্ৰব্লেমটো বহুত আহিছে। অকল জেনজি বুলিয়েই নহয়, আমাৰ মিডিল এজৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ ক্ষেত্ৰতো দেখা পোৱা যায়, ল'ৰাই হওক ছোৱালী সকলোৰে দেখা পোৱা যায় যে তেওঁলোকে যথেষ্ট ভয় তেওঁলোকৰ থাকে, এনজাইটি যাক কোৱা হয়। তাৰ লগতে তেওঁলোকৰ এনজাইটিৰ পৰা ডিপ্ৰেশ্যন হয়গৈ, আৰু লাহে লাহে তেওঁলোকে টোপনি তেওঁলোকৰ নাইকিয়া হৈ যায়, ৰাতি কিবাহে হেঁচা মাৰি ধৰে বা সৰু সৰু কথাতে পেনিক হৈ যায়। ইয়াৰ মূল কাৰণ আমি যদি এষ্ট্ৰলজিটো আমি ছাইড কৰি পেলাই যদি চাওঁ, প্ৰথম কাৰণটো হ'ল যে আমি এডিকশ্যনত পৰিছোঁ। আমি বহুত বেছি মোবাইল এডিকশ্যনত পৰিছোঁ, আমি ৰিয়েলিটিটো পাহৰি গৈছোঁ। যে আমাৰ যিহেতু আমি বেডৰুমৰ কিছুমান কথা আমাৰ আহিছে ইনষ্টাগ্ৰাম, ফেচবুক বা টুইটাৰত, বা আমি ইউটিউবৰ কথা কওঁ, গতিকে সেইবিলাক বস্তুৰ যোগেদিও আমাৰ কিন্তু মেণ্টেলিটি চেঞ্জ হৈ আছে। ইয়াৰ মূল কাৰণ হ'ল যে অষ্টমত গৈ পেলাই যদি চন্দ্ৰমা নিগেটিভ হৈ আছে, জন্মকুষ্ঠিৰ অষ্টমত গৈ পেলাই যদি চন্দ্ৰমা বহুত বেছি নিগেটিভ হৈ আছে, বা যিসকল জাতক জাতিকাৰ জন্ম তাৰিখটোত বা ডেট অফ বাৰ্থত 4 বাৰ বা 3 বাৰ 4 আহিছে বা 5 বাৰ আহিছে, কিছুমানৰ বহুত ৰেয়াৰ কেছত 5 বাৰ আহে, বা 3 টাইমছ 3 আহিছে, বা 3 টাইমছ 5 আহিছে, বা 4 টাইমছ 2 আহিছে, বা 3 টাইমছ 2 আহিছে, এনেকৈ ধৰণৰ যদি নম্বৰবোৰ আহিছে, এনেকৈ 2ৰ সংখ্যা বহুত আহি গৈছে ডেট অফ বাৰ্থটো, যেনেকৈ বহুতৰ 22 ফেব্ৰুৱাৰী 2002 জন্ম হৈছে, অথবা 22 মে 1992 জন্ম হৈছে, 2টো ৰিপিট হৈছে, বা যিসকলৰ 5 মে 1995ত জন্ম হৈছে, সেই তেনেধৰণৰ কিছুমান ডেট অফ বাৰ্থ আছে। তাৰ লগতে জ্যোতিষশাস্ত্ৰ অনুসৰি আমি যদি চাওঁ, যেতিয়া অষ্টম ঘৰত চন্দ্ৰমা কেনেধৰণে আছে, চন্দ্ৰমা যদি পীড়িত অৱস্থাত আছে বা পাপকাৰ্তি য়োগ আছে, যে চন্দ্ৰমাৰ লগত শনি নিগেটিভ হৈ আছে, অষ্টমত আছে, বা দ্বাদশ ঘৰত আছে, 12 হাউচত আছে, অথবা আমাৰ লগ্নতে বহি আছে, কেতুৰ লগত চন্দ্ৰমা, কেতুৰ লগত শনি, বা শনি চন্দ্ৰমা কেতু একেলগে কনজাঞ্চ হৈ আছে, তেতিয়াও দেখা পোৱা যায় যে সেই জাতকসকলৰ ৰাতি সপোনত তেওঁলোকে বেয়া কিবা বস্তুৱে হেঁচা মাৰি ধৰে, বা তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় তেওঁলোকৰ বহুত বেছি এনজাইটি, ডিপ্ৰেশ্যন হয়, ছুইচাইডেল থটছ আজিকালিতো বাঢ়ি গৈছে, বহুত বেছি হৈছে। তেতিয়া আমি দেখা তাৰ উপায় কিছুমান আমি কৰোঁ, ভাল হৈ যায়। আমি 11 পৰা 45 ডেজ দিওঁ যে ভাল হৈ যায় তেওঁলোকৰ। কিন্তু মেইন দেখা পোৱা যায় যে মূল কাৰণটো হ'ল যে যদি চন্দ্ৰমা নিগেটিভ হৈ আছে, কাৰণ চন্দ্ৰমা আমি যেতিয়া চাওঁ যে যেতিয়া পূৰ্ণিমা হয়, পূৰ্ণিমা সময়ত সাগৰৰ যি পানীও ওপৰলৈ উঠি আহে, আমাৰ যি নদীৰ পানী উফন্দি উঠে, গতিকে যিসকল জাতকৰ চন্দ্ৰমা নিগেটিভ হৈ আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় এই সমস্যাবোৰ। হয়, আৰু এতিয়া আহোঁ যে বহুতৰ ঘৰত আজিকালি আমি দেখিবলৈ পাওঁ বেমাৰ হৈয়ে থাকে, নকমেই। ইয়াৰ কাৰণটো কি আৰু প্ৰতিকাৰ কি হ'ব?
ইয়াৰ কাৰণ বুলি ক'বলৈ গ'লে এতিয়াতো বাস্তুৰ কথা বহুতে কয়, ময়ো বাস্তু কৰোঁ, বাস্তুৰ কাম কৰোঁ, কিন্তু এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ বাস্তুৰ জন্মকুষ্ঠি দেখায়, জন্মকুষ্ঠি নেদেখাকেও বাস্তু দেখায়। এতিয়া বাস্তু বুলি ক'লে একেবাৰে টয়লেট চাই, কিটচেন কোনফালে আছে চাই, তাৰ লগতে আমাৰ শয়ন কক্ষটো ক'ত আছে, মানে বেডৰুম ক'ত আছে, এইবিলাক চাই। কিন্তু মাটিৰ গোন্ধৰ কথা আছে, প্লটটো কেনেধৰণৰ হয়, এইবিলাক বস্তু আচলতে নাচায়। এইবিলাক হ'ল মাটিৰ এতিয়া কি গোন্ধ কওঁ, চায়ো হয় মাটিৰ নেকি? গোন্ধ চাব লাগে যে মাটি কেনেধৰণৰ গোন্ধ। আমাৰ যেনেকৈ সত্ৰিয় সকলৰ কাৰণে গোন্ধ বেলেগ হয়, ব্ৰাহ্মণসকলৰ কাৰণে গোন্ধ বেলেগ হ'ব লাগে, বা যিসকল শূদ্ৰ তেওঁলোকৰ কাৰণে মাটিৰ গোন্ধ বেলেগ হ'ব লাগে। মাটিৰ গোন্ধ, প্লটটো কেনেধৰণৰ, শ্ল'পিং কেনেধৰণৰ আছিলে যেতিয়া তেওঁলোকে কিনিছিলে, মাটিটো কেনেধৰণে, শ্ল'পিংটো কেনেধৰণৰ আছিল, প্লটটো কেনেকুৱা, কোনটো ফালে ওখ আছিলে, কোনটো ফালে তললৈ যোৱা আছিলে, এই বস্তুবোৰ চাব লাগে। তাৰ লগতে আমাৰ বহুত বস্তু আছে যে আমাৰ আকাৰ কেনেধৰণৰ চাব লাগে। গতিকে বাস্তুৰ অকল আমি লেট্ৰিন টয়লেট চালেই নহয় যে সেইকাৰণে মই কোনো ধৰণৰ ইনষ্টাগ্ৰাম, ইউটিউবত এইবিলাক ভিডিঅ' নবনাওঁ। যিসকলে মোক জানে তেওঁলোকে লৈ যায়, তেওঁলোকে চোৱায়। প্ৰথম কথা হ'ল যে মাটিৰ গোন্ধটো আমি চাব লাগিব, যে বাস্তুৰ প্ৰথম কথা। আমি বেমাৰৰ কথা যিহেতু আহিলোঁ, যদি মাটিৰ গোন্ধ ওপৰতো ডিপেণ্ড কৰে, প্লটটো কেনেকুৱা আছে, শ্ল'পিংটো কেনেকুৱা ধৰণৰ আছিলে, সমান আছিল নে, দ আছিল নে, কোনটো ছাইডে কেনেকুৱা আছিলে, আৰু কিছুমানৰ উই পোকে উঠে বহুতৰ, সেইবিলাকো চাব লাগিব। তাৰ লগতে চাব লাগিব যে মাটিৰ আকাৰ কেনেধৰণৰ চাব লাগে। বহুত বস্তু আছে, সেইবিলাক চোৱাৰ পিছতে বাস্তুৰ প্ৰথম ষ্টেপটো হয়। তাৰ লগতে চোৱা হয় যে যেতিয়া প্ৰথম ঘৰ এটা বনোৱা হয়, ঘৰটো যেতিয়া প্ৰথম পূজা কৰা হয়, ইটাটো ৰখা হয়, যিটো প্লটিং কৰা হয়, তেতিয়া সেই সময়খিনিত সেই জাতকজনৰ জন্মকুষ্ঠিৰ অনুসৰি সেই সময়খিনিত সূৰ্য কোন ৰাশিত গৈ আছিলে, তেতিয়া সেই ৰাশিৰ যোগেদি আমি চাম যে এই জাতকজনৰ অমুক ৰাশি, মানে সেই সময়খিনি যিদিনাখন প্লটিং কৰা হয়, যিদিনাখন গাঁত খান্দা হয়, পূজা দিয়া হয়, সেইদিনাখন সি মূল মানুহজন যিজনে সেই ভেটিটো নিৰ্মাণ কৰিব বিচাৰিছে, তেওঁৰ মানে ৰাশিত, মানে সেই সময়খিনি ট্ৰানজিট কেনেধৰণে হৈ আছে, মানে সূৰ্যগৈ ক'ত আছে, কোনটো ৰাশিত আছে, সেই ৰাশিত কোন সূৰ্যগৈ ক'ত আছে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে পূজা দিয়া হয়, বা প্ৰথম ঘট স্থাপন কৰা হয়, বা প্লটিং কৰা হয়। তাৰ লগতে এটা বস্তু চাব লাগিব যে সেইটোতো আমি চালোঁ, কাৰণ বাস্তুৰ কথা ইয়াত আহি গৈছে, মই বেমাৰৰ কথা আহিম ইয়ালৈ। সেইটো চোৱাৰ পিছতহে আমি ভেটিটো নিৰ্মাণ কৰিব লাগে। অকল আমি ঘৰৰ উত্তৰ দিশত আমি টয়লেট থাকিব নালাগে, বা দক্ষিণ দিশত আমাৰ কিটচেন থাকিব লাগে, এনেকৈ ধৰণৰ সৰু সৰু কথাবিলাক এতিয়াতো আজিকালি সকলোৱে গম পোৱা হৈ গৈছে। গতিকে এনেধৰণৰ কথাবোৰ নোচোৱাকৈ অকল বাস্তুটো মানে নাইকিয়া কৰি যে মানুহৰ বেমাৰ নাইকিয়া হ'ব, কেঞ্চাৰ হ'ব, অমুক হ'ব, কথাটো কৈ থাকে, এইবিলাক চব মানে বেহুদা কথা বুলিয়ে ক'ব লাগিব, যে কথাবোৰ কোনো অযুক্তিকৰ কথা। মোৰ তাত এনেকুৱা বহুত ক্লাইণ্ট আহে যে ঘৰত ইটোৰ পিছত সিটো বেমাৰ হৈ থাকে। ইয়াৰ কাৰণ কি? তেওঁলোকে কয় অমুকক লৈ গৈছিলোঁ আমি, বহুত ডাঙৰ ডাঙৰ, আমাৰ গুৱাহাটীতে বহুত, তোমালোকৰ তাতো পডকাষ্ট কৰা বহুত আছে বাস্তু এক্সপাৰ্ট, তেওঁলোককো লৈ গৈছিলে, তাৰপিছতো কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ভাল হোৱা নাই, ইটো ভাঙিছে, সিটো ভাঙিছে। তেতিয়া আমি চাওঁ যে জন্মকুষ্ঠিত তেওঁলোকৰ জন্মকুষ্ঠি লগ্নটো হ'ল আমাৰ মূল লগ্ন, এচেণ্ডেঞ্চ, যাক কোৱা হয় যে মোৰ ব্যক্তিত্ব, আমাৰ সম্পূৰ্ণ শৰীৰটো, যে সম্পূৰ্ণ শৰীৰটো কেনেধৰণে আছে চাব লাগিব, যে কিবা দুখ আছে নেকি চাব লাগিব, যে সেই জাতকজনৰ জন্মকুষ্ঠিখনত কিবা দুখ আছে নেকি চাব লাগিব। যদি দুখ আছে তেতিয়াহ'লে তাৰ দুখ ভাঙিব লাগিব। অষ্টমত গৈ অষ্টম ঘৰত গৈ কোন গ্ৰহ আছে, 12 হাউচত গৈ কোন গ্ৰহ আছে, গোটেই বস্তুবোৰ চোৱাৰ পিছত গম পোৱা যায় যে সেই জাতকজনৰ বেমাৰ বিঘিনি হৈ আছে, কাৰণটো কি, প্ৰথম কথা। ছেকেণ্ড কথা হ'লে প্ৰত্যেকখন ঘৰত, মানুহৰ ঘৰত যে বেমাৰ, মানে মানুহৰ ঘৰত আজিকালি প্ৰায় বেমাৰ দেখা পোৱা যায়, ইয়াৰ মূল কাৰণ অকল বাস্তুৱেই নহয়। তাৰ প্ৰথম কাৰণটো হ'ল যে আমি প্ৰথম কাৰণকৈ আমাৰ শৰীৰত 5টা তত্ত্ব আছে, অগ্নি, বায়ু, আকাশ, পৃথিৱী, জল। এই 5টা তত্ত্ব কেনেধৰণে আছে, বেলেঞ্চ হৈ আছেনে, সেইটো কাৰণে আমি চাব লাগিব এষ্ট্ৰ বাস্তুৰ যোগেদি আমি এজন জাতকৰ বা তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ কেনেধৰণৰ বেমাৰ আছে, কি আছে, সেইখিনি বস্তু চোৱা হয়। ইয়াৰ কাৰণটো হ'ল, আন এটা বস্তু হ'ল যে মানুহে আজিকালি কয় যে উত্তৰ দিশত যদি টয়লেট বাথৰুম থাকে তেতিয়াহ'লে কেঞ্চাৰ হয়, অমুক হয়, অমুকত যদি অমুকটো থাকে অমুক হয়। এতিয়া মই এটা কথাই কওঁ, জেনেৰেল এটা আমি যদি প্ৰেডিকশ্যন কৰোঁ, আমি জেনেৰেল প্ৰেডিকশ্যন এটা কৰোঁ, তেতিয়াহ'লে আমি ইয়াত কথোপকথন এটাহে কৈছোঁ দেই, যদি প্ৰেডিকশ্যন কৰোঁ তেতিয়াহ'লে আমি চাব লাগিব যে আমাৰ খাদ্য অভ্যাসটো বহুত বেয়া হৈ গৈছে। আমি জাংক ফুড বহুত খাওঁ,
প্ৰতিটো পাচলিয়ে হওক বা আমি মাছেই খাওঁ বা মাংসই খাওঁ, মাংস আজিকালি যিবিলাক ছাগলী হয়, ছাগলীবিলাকত আপোনাক নেপলিন গুটিবিলাক যে কপূৰৰ Scientific reason, পানী ছটিয়াই দিয়া হয় যাতে মাংসটো ফুলি যায়। এতিয়া মাংসটো যেতিয়া ফুলি যায় সেই কপূৰৰ পানীখিনি যিটো নেপলিন বল আছে নহয় সেইটো, গতিকে ফুলি যোৱাৰ পিছত সেই মাংসটো আমি বনাই খাওঁ। আকৌ মাছতো বিভিন্ন ধৰণৰ মেডিচিন দিয়ে আৰু সেই মেডিচিনবিলাকৰ যোগেদিও কেঞ্চাৰ হয়। অকল কেঞ্চাৰ বাস্তুৰ কাৰণেই নহয়, কেঞ্চাৰ অকল ঘৰখনত উত্তৰ দিশত বা দক্ষিণ দিশত বা অমুক থাকিলেই নহয়, তাৰ কাৰণে আমি চাব লাগিব যে জন্মকুষ্ঠিখন তেওঁ কেনেধৰণৰ আছে। এষ্ট্ৰলজিকেলি আমি বহুত বেছি ডেপ্থত গৈ চাব লাগিব। এনেকুৱা নহয় যে মই এষ্ট্ৰলজাৰ কাৰণে মই সেইখিনি কথা, মই বাস্তু এক্সপাৰ্টো হয়, মই টেৰ' ৰিডাৰো হয়, মই এগৰাকী এক্সেছ বাৰ হিলাৰো হয় বা এঞ্জেল হিলাৰো হয়। কিন্তু মই বেছিকৈ জোৰ দিছোঁ যে এজন জাতকে কুষ্ঠিখন বিশেষভাৱে দেখুওৱা খুব দৰকাৰ। প্ৰথমতে মূল মানুহজন, ঘৰৰ যিজন মূল মানুহ, সেই মানুহজনৰ হাতখন আৰু এষ্ট্ৰলজিটো যদি এবাৰ দেখাই লয় তেতিয়াহ'লে গম পোৱা যাব যে তেওঁলোকৰ ঘৰৰ কোনটো দিশত প্ৰব্লেম আছে। এষ্ট্ৰবাস্তুৰ যোগেদি চোৱা হয়, বাস্তুৰ যোগেদি চোৱা হয় যে একচুৱেলি বেমাৰটো ক'ত হৈ আছে। বেমাৰটো ক'ত হৈ আছে সেই কথাটো আমি গম নোপোৱাকৈ অকল ঘৰৰ বাস্তু সলনি কৰিলে কিন্তু তাৰ পৰা একো বেনিফিট নহয়। গতিকে ইটোৰ পিছত সিটো বেমাৰ হোৱা তাৰ কাৰণ হ'ল যে আমাৰ খাদ্যাভ্যাস বেয়া। আমি যদি চাইণ্টিফিকভাৱে চাওঁ, এই ৰিজনটো আপুনি যিটো ক'লে ভাল লাগিলে, মানে আজিলৈকে কোনো এষ্ট্ৰলজাৰ মই কোৱা শুনা নাই, মানে এইটো সঁচা কথা, চাইণ্টিফিক ৰিজন হয় এইটো। চাইণ্টিফিক ৰিজন যে আমি খোৱা অভ্যাসটো সলনি হৈছে। আমি আগতে আমি সন্ধিয়া আমি ভাত খাইছিলোঁ যে 7:30, 8:30, 9টা আগত আমাৰ ভাত পানী খাই হৈ যায়। আজিকালি মানুহে অফিচৰ পৰা যায় 7:30, 6টা বজাত যায়। হয়ও আমাৰ অভ্যাসবিলাক বহুত বেলেগ হৈছে, সলনি হৈছে। ভাত পানী তাৰপিছত চাহ একাপ খাই মেলি ল'ৰা ছোৱালীৰ লগত বা ৱাইফৰ লগত সময় দিয়ে বা বন্ধুবৰ্গৰ লগত সময় দিয়ে, অকণমান ওলাই যায়, তাৰপিছত আহি ভাত খাই 10:30, 11টা বজাত। চাইণ্টিফিকভাৱে আমি ইউটিউবত গ'লেও আমি এই বিষয়ে গম পাম যে কিয় আমি খাব নালাগে। গতিকে গোটেই বস্তুবোৰ চোৱাৰ পিছত আমি চাব লাগিব য়েছ, আমাৰ খাদ্যাভ্যাসটোৱে আমি ঘৰৰ অকল বাস্তু ঠিক কৰিলেই নহ'ব, আমাৰ নিজৰ লাইফষ্টাইলটো ঠিক কৰিব লাগিব। তাৰ লগতে আমি চাব লাগিব যে আমাৰ লাইফষ্টাইলটো বেয়া হোৱাৰ কাৰণটো কি। লাইফষ্টাইলটো বেয়া হোৱাৰ কাৰণটো আমি এষ্ট্ৰলজিৰ যোগেদি চাব পাৰিম। মই বাৰে বাৰে জোৰ দিছোঁ, ময়ো বাস্তু এক্সপাৰ্ট হয়, মই বহুতখিনি কাম কৰোঁ, টেৰ' ৰিডাৰ, বহুতখিনি কাম। কিন্তু মই বাৰে বাৰে এটা কথা কৈছোঁ যে আপোনালোকে এষ্ট্ৰলজিটো এবাৰ চাই লওক যে কি কাৰণে আপোনালোকৰ প্ৰব্লেমবিলাক হৈ আছে। আৰু ডেট অফ বাৰ্থত আপোনালোকে চাব, যদি আপোনালোকৰ 9 বহুতবাৰ আহিছে, 4 বহুতবাৰ আহিছে, 5 বহুতবাৰ আহিছে, 3বাৰ ওপৰত আহিছে, 2 বহুতবাৰ আহিছে, তেতিয়াহ'লে দেখা পোৱা যায় যে সেই মানুহজনৰ বা সেই মানুহগৰাকীৰ বেমাৰ হ'ব যে নিশ্চিত। তাৰ লগতে আমি চাব লাগিব যে আমাৰ ৰাহু মংগল কনজাঞ্চ হৈ আছে নেকি, শনিৰ লগত চন্দ্ৰমাৰ কনজাঞ্চ হৈ আছে নেকি, অশুভ গ্ৰহৰ দৃষ্টি পৰি আছে নেকি লগ্নৰ ওপৰত। এই গোটেই বস্তুবোৰ কেলকুলেট কৰাৰ পিছতে আমি ক'ব পাৰোঁ যে য়েছ, এই জাতকজনৰ বেমাৰ হোৱাৰ কাৰণ এইটো। গতিকে তাৰ কাৰণে কিছুমান প্ৰতিকাৰ কৰা হয়, তাৰ কাৰণে ফুড ৰেমেডি দিয়া হয়, হাৰ্বেল ৰেমেডি দিয়া হয়, ফ্লাৱাৰ ৰেমেডি দিয়া হয়, এঞ্জেল ৰেমেডি দিয়া হয়, ৰেকি দিয়া হয়, জেমষ্ট'ন দিয়া হয়, বিভিন্ন যাৰ যেনেধৰণে, যাৰ সাধ্য, যাৰ যেনেধৰণে ল'ব পাৰে তেনেধৰণে দিয়া হয়। তাৰপিছত ঠিক হয়। আৰু যদি আপোনাক কোনো এটা ৰেমেডিয়ে কাম দিছে, আফটাৰ 15 days, আফটাৰ 11 days তাৰ কাম দিবই। এতিয়া মোৰ তাত বহুতে আহে আঙুঠি পিন্ধে, মই সুধোঁ যে কিহৰ কাৰণে, কোনে দিছিলে বা কি কয়, অমুকে দিছিলে, কিবা লাভ হৈছেনে, একো গমেই পোৱা নাই, লৈ পেলাই দেখোন একো গমেই নাপাওঁ। আৰে যদি আপুনি জেমষ্ট'নটো লৈছে, জেমষ্ট'নটোৰ পৰা কি বেনিফিট হৈছেতো জানিব লাগিব ন। প্ৰথম কথা, মই কোনোবা এজনক দিছোঁ, মই ক'ব পাৰিব লাগিব যে এইটো কাৰণে দিয়া গৈছে আপোনাক। আপুনি এইটো পিন্ধাৰ পিছত আপোনাৰ ৰোগ ব্যাধি কমিব বা আপোনাৰ এইটো বস্তু ঠিক হ'বগৈ। আমি নোকোৱাকৈ নাজানাকৈ অকল আহিছে, প্ৰেছক্ৰাইব কৰি দিছোঁ, জেমষ্ট'ন পিন্ধিব লাগে, পিন্ধি লৈছোঁ। আৰু মানুহবিলাকো সেই তেনেকুৱাই ৰংচঙীয়া বস্তুবিলাকত বেছি গুৰুত্ব দিয়ে মানুহে, সেইটো এটা কথা। আৰু এটা আমি শুনি থকা আগতেও পাতিছোঁ আপোনালোক কালসৰ্প দোষৰ কথা। কালসৰ্প দোষৰ ফলত কি হয় আচলতে মানুহৰ? কালসৰ্প দোষৰ মূল কাৰণটো হ'ল যে আমাৰ যেতিয়া আমি চাওঁ যে কেতু আৰু ৰাহুৰ বাওঁফালে বা সোঁফালে
কেতু আৰু ৰাহু যিটো এক্সিষ্টত যেতিয়া বহুত গ্ৰহ একেলগে কনজাঞ্চ হৈ আছে বা ৰাহুৰ আৰু কেতুৰ অপজিটত বাওঁফালে বা সোঁফালে গোটেই গ্ৰহসোপা গৈ পেলাই যদি একেলগে বহি আছে তেতিয়া কোৱা হয় যে কালসৰ্পদোষ। কালসৰ্পদোষৰ কথা বহুতে বুজি নাপায় কথাটো যে হয় যেতিয়া সাগৰ মন্থন হৈছিলে, যেতিয়া অমৃত পান কৰিছিলে ৰাহু আৰু কেতুৰ স্বভানুৱে, তাৰপিছত সকলো গ্ৰহ একত্ৰিত হৈ গৈছে, সকলো দেৱতা একত্ৰিত হৈ গৈছিলে। হোৱাৰ ফলতে ৰাহু আৰু কেতুৱে ভয় খাইছিলে, বহুত কথা আছিলে, বহুত মাইথলজি যে আমি দৰ্শন চাওঁ তেতিয়া গম পাওঁ। গতিকে ৰাহু আৰু কেতুৰ অপজিটত ৰাইট বা লেফ্টত যদি বহুত গ্ৰহ একেলগে কনজাঞ্চ হৈ আছে তেতিয়াহ'লে কালসৰ্পৰ দোষ হয়। এতিয়া কালসৰ্পৰ দোষৰ প্ৰভাৱৰ ফলত কি হয় সেইটো বিষয়েও মই অলপ কৈ দিওঁ যে যিসকলৰ কালসৰ্প দোষ আছে জন্মকুষ্ঠিত তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে ৰিলেশ্যনশ্বিপৰ বহুত ইছ্যু থাকে। ৰিলেশ্যনশ্বিপৰ ইছ্যু অকল যে কালসৰ্প দোষৰ পৰাই হয় সেনেকুৱাও নহয়, মংগল দোষ থাকিলেও হয়। এতিয়া যিসকলৰ কালসৰ্প দোষ আছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকৰ কাৰো লগত কোনো ধৰণৰ ৰিলেশ্যন তেওঁলোকৰ বেছিদিন নিটিকে, বাৰে বাৰে ৰিলেশ্যনশ্বিপ বেয়া হয়। আপোনালোকে জন্মকুষ্ঠিখন এবাৰ খুলি চাই লওক যে আপোনালোকৰ ৰাহু আৰু কেতুৰ অপজিট বাওঁ বা সোঁফালে গ্ৰহসোপা একেলগে বহি আছে নেকি, দাবত দি আছে নেকি, বহি পাৰ্টি কৰি আছে নেকি, এবাৰ চাই লওক। যদি তেনেধৰণৰ অকণমান আছে তেতিয়াহ'লে গম পাব যে আপোনালোকৰ কালসৰ্প দোষ আছে। কালসৰ্প দোষ থাকিলে এটাই হয়, সেইটো হ'ল যে ৰিলেশ্যনশ্বিপত বহুত বেছি প্ৰব্লেম আহে। তাৰ লগতে এনজাইটিৰ কথা কৈছিলে অলপ আগতে, এনজাইটি, ডিপ্ৰেশ্যন বা ছুইচাইডেল থটছ বহুত বেছি আহে। তাৰ লগতে তেওঁলোকে বহুত বেছি অকলশৰীয়া অনুভৱ কৰে, লোনলিনেছ ফিল কৰে, মাথাটো অনবৰতে বেয়া বেয়া লাগি থাকে, গাটো বেয়া লাগি থাকে, কেতিয়াবা আঁঠু বিষালে, কেতিয়াবা ভৰি বিষালে, কেতিয়াবা গেৰুৱাটো বিষালে, কেতিয়াবা বাহুটো বিষালে, এনেধৰণৰ প্ৰব্লেম কিছুমান দেখা পোৱা যায়। কেৰিয়াৰত বহুত অবষ্টিকেল আহে, তাৰ লগতে হেল্থ ইছ্যুজ বহুত হয় মই যিটো ক'লোঁ। আন এটা বস্তু দেখা পোৱা যায় তেওঁলোকে যদি কিবা কাপোৰ কিনে, ধৰি লওক শ্ব'ৰুমত গ'ল, চিটি চেণ্টাৰতে গ'ল বা কোনোবা এটা মলতে গ'ল, তেওঁলোকে কাপোৰ এটা কিনিলে, কাপোৰটো ধুনীয়াকৈ চালে, পিন্ধিলে, ফিটিং হ'ল ধুনীয়াকৈ, কিন্তু ঘৰত আহি চালে যে কাপোৰটো এইফালে ঢিলা দেখোন। বা তেওঁলোকে বিচনা এখন বনালে বা তেওঁলোকে যিকোনো বস্তু এটা তেওঁলোকে যেতিয়া কাৰোবাক অৰ্ডাৰ দিয়ে, বনাবলৈ দিয়ে, তেওঁলোকৰ মেজাৰমেণ্ট চব ঠিকে থাকে, কিন্তু যেতিয়া তেওঁলোকে পিন্ধে বা ইউজ কৰে তেতিয়া দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত এটা ত্ৰুটি থাকে, মানে তেওঁলোকৰ সেই বস্তুটো ক্লিয়াৰ নহয়। তেতিয়া দেখা পোৱা যায় যে কালসৰ্প দোষৰ প্ৰভাৱ তেওঁলোকৰ জীৱনত পৰিছে। বা যিসকলৰ এনেধৰণৰ হৈ আছে তেওঁলোকে আপোনালোকে এবাৰ চাওক এই বস্তুটো যে আপোনালোকৰ লগতো এনেকুৱা হৈ আছে নেকি যে কাপোৰ এটা কিনিছে, ব্লাউজে চিলাব দিলে, ব্লাউজটো আপোনালোকে প্ৰথম দিনাখন ঠিকেই পালে, ছেকেণ্ড দিনাখন দেখিলে ব্লাউজটো ক'ৰবাত টানেই হ'ল বা বহুত ঢিলাই হৈ গ'ল, বা আপোনালোকে শাৰী এখন আনিলে ধুনীয়াকৈ কালাৰটো চব পচন্দ হৈ গ'ল, অনাৰ পিছত আপোনালোকে দেখিলে কালাৰটো পিন্ধাৰ পিছত আপোনালোকৰ বেয়া লাগিছে। বা পালেং এখনে বনাব দিলে, বিচনা এখনে বনাব দিলে, চকী এখনে বনায়, আলমাৰিটো বনায়, ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ত্ৰুটি থাকি যায় তেওঁলোকৰ। আৰু তেওঁলোকৰ ওপৰত বাস্তুৰ প্ৰভাৱ বহুত বেছি পৰে। যিসকলৰ কালসৰ্প দোষ আছে তেওঁলোকৰ যেতিয়াই তেওঁলোকে ঘৰ বনাব যাব বা তেওঁলোকে যেতিয়াই মেজাৰমেণ্ট ল'ব, ধুনীয়াকৈ কনষ্ট্ৰাকশ্যনৰ কাম কৰিব যাব, তেতিয়াই ক'ৰবাত নহয় ক'ৰবাত ত্ৰুটি এটা থাকিবই, যে কোনোবা এখন ৱাল বহাব বিচাৰিছে, পিলাৰটো বহাব বিচাৰিছে, কিন্তু পিলাৰটোত সেই জেগাখিনিত কিবা এটা বস্তু আছে যাৰ কাৰণে পিলাৰটো ভাল ধৰণে হেৰি কৰিব পৰা নাই, বা তেওঁলোকে পাইলিং কৰিব পৰা নাই, বা তেওঁলোকে সেই বস্তুখিনিত কৰিব পৰা নাই। গতিকে যিসকলৰ কালসৰ্প দোষ থাকে তেওঁলোকৰ মানে ইছ্যু এটা থাকিবই, যে তেওঁলোকে ঘৰ বনাব গৈছে, কোনোবা এটা কোণা তেওঁলোকৰ মেজাৰমেণ্ট নিমিলাইলে, পাইলিং কৰিব বিচাৰিছে, পাইলিং হোৱাগৈ নাই, তেওঁলোকৰ যিদিনাখন চাদ ঢালিছে বোলে বৰষুণেই আহিছে বহুত বেছিকৈ, ধুমুহা বতাহ আহিছে, কিবা নহয় কিবা এটা ইছ্যু থাকিবই। এনেকুৱা দেখোঁ যে বহুতৰ আকৌ বিয়াৰ সময় হৈ যায় কিন্তু উপযুক্ত পাত্ৰই বিচাৰি নাপায়, কিন্তু বহুতৰ ক্ষেত্ৰত দেখিছোঁ। কিয় হয়? ইয়াৰ মূল কাৰণ হ'ল যে যিসকল জাতকৰ জন্মকুষ্ঠিতেই হওক বা হাতৰ হস্তৰেখাতে হওক, অথবা আমি নিউমৰলজিকেলি যদি চাওঁ তেতিয়া দেখা পোৱা যায় যে তেওঁলোকৰ ক্ষেত্ৰত জুপিটাৰ কেনেধৰণৰ আছে, বৃহস্পতি কেনেধৰণৰ আছে। যে বৃহস্পতি আমাৰ জীৱৰ কাৰক, আমাৰ ফেমিলিৰ কাৰক হয়, শুক্ৰৰ ফেমিলিৰ কাৰক হয়, শুক্ৰ আমাৰ যিহেতু প্ৰজননৰ কাৰক হয়, যে আমাৰ সন্তান হ'বনে নাই বৃহস্পতিও কয় আৰু শুক্ৰও কয়। শুক্ৰ যিহেতু আমাৰ যৌনতাৰ কাৰক হয়, গতিকে সেই দুটা বস্তু খুব দৰকাৰ। আমি হাতৰ ৰেখাটো আমি চাব পাৰোঁ, আমি ডেট অফ বাৰ্থ আমি অংকশাস্ত্ৰলৈও চাব পাৰোঁ, অথবা আমি জ্যোতিষশাস্ত্ৰৰ যোগেদিও চাব পাৰোঁ যে যিসকল জাতকৰ জন্মকুষ্ঠিত যদি জুপিটাৰ খুব নীচ হৈ আছে অথবা শুক্ৰ খুব নীচ হৈ আছে, তেতিয়াও দেখা পোৱা যায় তেওঁলোকৰ বহু বছৰ
বা বহুত দিন এটা ৰিলেশ্যন থাকে, কিন্তু ৰিলেশ্যনটো থকাৰ পিছত যেতিয়াই বিবাহৰ কথা কয় কিবা নহয় কিবা এটা ঘটনা ঘটি যায়। তাৰ লগতে চাব লাগিব যে সপ্তম ঘৰটো, আমাৰ জন্মকুষ্ঠিখনৰ যিটো সপ্তম হাউচ হয়, সপ্তম ঘৰ হয়, সেই ঘৰটোত কোন গ্ৰহ আছে। যদি শনি আছে তেতিয়াহ'লে বিয়া দিলে হ'বই, মেক্সিমাম দিলে হ'ব যদি শনি নীচ ৰাশিত গৈ আছে। তাৰ লগতে দেখা পোৱা যাব যে আন এটা বস্তু হ'ল সেইটো হ'ল শুক্ৰ কেনেধৰণে আছে, শুক্ৰৰ প্লেচমেণ্ট কেনেধৰণৰ আছে। শুক্ৰ ডিচাইড কৰে যে সেই ছোৱালীজনী বা সেই ল'ৰাটোৱে সেই জাতকজনক পচন্দ কৰাৰ পিছত বিয়া হ'বনে নহ'ব। বহুতে বাৰে বাৰে ল'ৰা চাই আছে ছোৱালী চাই আছে, কিন্তু বিয়াখন তেওঁলোকৰ ডিলে হৈ গৈ আছে। তেওঁলোকে বিচাৰিছে যে টাইমত বিয়াখন হওক, কিন্তু জন্মকুষ্ঠিত যেতিয়া শুক্ৰ বা জুপিটাৰ বহুত বেছি নীচ হৈ থাকে তেওঁলোকৰ পচন্দই নহয়। বহুতৰ সময় পাৰ হৈ যায়, বহুতে বহুত বছৰ লিভিঙত থাকে, থকাৰ পিছত বা এটা কমিটেড ৰিলেশ্যনত থাকে, থকাৰ পিছত যেতিয়া বিয়াৰ কথা আহে তেতিয়া দেখা পোৱা যায় যে মাহঁতে মনা নাইকিয়া বা তেওঁলোকৰ ছোৱালী ঘৰে মনা নাইকিয়া, অথবা তেওঁলোকৰ এইবোৰ কেৰিয়াৰ আৰু অকণ গ্ৰ'থ হৈ লওক, যে কেৰিয়াৰটো গ্ৰ'থ হোৱাৰ পিছতহে আমি অকণমান বিয়াৰ কথা ভাবি, তেনেকৈ কৈ সময়টো পাৰ হৈ যায়। তাৰ লগতে শুক্ৰৰ কথা চাব লাগিব, শুক্ৰ যিহেতু প্ৰজননৰ কাৰক, যৌনতাৰ কাৰক, সেই সময়ত বিয়াৰ লেট হ'লে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো লেট হৈ যায়। গতিকে চাব লাগিব যে লগ্নৰ পৰা সপ্তম হাউচটো যিহেতু আমাৰ বিবাহৰ কাৰক, গতিকে বিবাহৰ কাৰণে আমাৰ সপ্তম ঘৰটোত কোন ৰাশি আছে, কোন গ্ৰহ আছে সেইটো চাব লাগিব। আন এটা বস্তু প্ৰেম বিবাহৰ কাৰণে আমি ইয়াতে চাব পাৰোঁ যে প্ৰেম বিবাহ হ'বনে নাই। তেতিয়া আমি 5th হাউচটো আৰু 7th হাউচটোৰ আমি কাৰক তত্ত্ব চাব লাগিব যে 5th আৰু 7ৰ দুইটা গ্ৰহৰ কনজাঞ্চ কেনেকুৱা ধৰণে আছে। দুইটা গ্ৰহৰ যেনেকৈ 5th হাউচৰ লৰ্ড হ'ল সূৰ্য আৰু 7th হাউচৰ লৰ্ড হ'ল শুক্ৰ। গতিকে সূৰ্য আৰু শুক্ৰ যদি একেলগে কনজাঞ্চ হৈ আছে, কাৰণ সূৰ্য আৰু শুক্ৰ সদায় একেলগে ট্ৰেভেল কৰে, ওচৰা ওচৰিকৈ ট্ৰেভেল কৰে, ওচৰা ওচৰিকৈ ডিগ্ৰী ৱাইজ বহুত ওচৰতে থাকে। গতিকে কেতিয়াবা একেলগেও থাকে, তেতিয়া নীচ হৈ যায়, তেতিয়া বিবাহৰ লেট হয়। বিবাহ হোৱাৰ পিছত বিবাহৰ মেৰেজ লাইফ বহুত প্ৰব্লেম আহি যায়। তাৰ লগতে দেখা পোৱা যায় যে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহে। এনেকুৱা ধৰণৰ বিভিন্ন কাৰক যেতিয়া আমি চাম তেতিয়া আমি গম পাম যে য়েছ এইটো প্ৰব্লেম হয়। কিন্তু মই তথাপিও যিসকলৰ বিয়া লেট হৈ আছে তেওঁলোকৰ কাৰণে এটা ৰেমেডি দিওঁ যে যিসকল ছোৱালীসকলে জুপিটাৰ গ্ৰহ ষ্ট্ৰং কৰিবৰ কাৰণে আপোনালোকে যদি পোকৰাজ পাৰে পোকৰাজ পিন্ধিব, কিন্তু তাৰ আগতে এবাৰ চাই ল'ব যে আপোনালোকৰ জন্মকুষ্ঠিত জুপিটাৰ কেনেধৰণে প্লেচমেণ্ট হৈ আছে। শুক্ৰ শুভ গ্ৰহত আছে জুপিটাৰ নে অশুভ গ্ৰহৰ লগত কনজাঞ্চ হৈ শুভ হৈ আছে নে অশুভ হৈ আছে, এইটো চাই লোৱাৰ পিছত আপোনালোকে পোখৰাজ ধাৰণ কৰিব পাৰে, নহ'লে টপাছ আপোনালোকে ধাৰণ কৰিব পাৰে। তাৰ লগতে আন এটা কাম কৰিব পাৰে যে আমাৰ কলৰ যে ভীমকল বা মালভোগ কলৰ আমাৰ এইটো কি কয় কলগছৰ বাকলিটো নহয়, ছাইডৰ যে এইটো ৰছীটো টানি দিয়ে উলিয়াই দিয়ে, মই ক'ব পৰা নাই, আপোনালোকে লাজিব, আপোনালোকে ক'বচোন কমেণ্টত, পাহৰি গৈছোঁ। সেই যিডাল আমাৰ কলগছৰ আমি যে পিন্ধো যে কিবা বিচাই ডাকিলে কৰিলে যে এটা ৰছী এডাল পিন্ধি লওঁ, কলগছৰ হেৰি পৰা বোৱাৰ পৰা যে এটা এৰুৱাই পেলাই সেইটো আমি পাতলটো আমাৰ ৰছী এডাল আৰু কলগছৰ সেই হেৰিৰ পৰা ৰছী এডাল উলিয়াই পেলাই আমি যদি তাক আমি বৃহস্পতিবাৰ ধাৰণ কৰোঁ, গুৰু মন্ত্ৰ আমি জাপ কৰি পেলাই, মই ক'ব পৰা নাই, আপোনালোকে কমেণ্টত খং কৰিবই বাৰু, তথাপি কৈ আছোঁ। গুৰু মন্ত্ৰ জাপ কৰি ল'ব, ওম গুং গুৰুৱে নমঃ, এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জাপ কৰি সেইডাল পিন্ধিব। এসপ্তাহ ৰাখক আপোনালোকৰ ডিঙিত। এটা বৃহস্পতিবাৰে যদি পিন্ধে, নেক্সট বৃহস্পতিবাৰে আপোনালোকে নদীত প্ৰবাহিত কৰি দিব। ক'ব যে মোৰ যিমানবোৰ বাধা আছিলে, বিবাহৰ বাধা আছিলে, সেই বাধাবোৰ আজিৰ পৰা দূৰ হৈ গ'ল আৰু মুকলি হৈ গ'ল সকলো। তাৰ লগতে আন এটা কাম কৰিব পাৰে যে হালধীয়া ৰঙৰ এটুকুৰা কাপোৰ বা হওক বা ৰছীয়ে হওক, ধুনীয়াকৈ মলি বুলি যাক কোৱা হয়, আপোনালোকে বৃহস্পতিবাৰ দিনাখন গুৰুৰ মন্ত্ৰ জাপ কৰি পেলাই সোঁ হাতত পিন্ধিব আৰু কণ্টিনিউ 21 দিন ৰাখক। 21 দিন ৰখাৰ পিছত আপোনালোকে অকণমান হালধি দি পেলাই অকণমান মোহাৰি পেলাই নদীত প্ৰবাহিত কৰি দিয়ক যে মোৰ যিমানবোৰ নিগেটিভ আছিলে, মানে বৃহস্পতি গ্ৰহৰ ওপৰত যদি কোনোবা নিজ গ্ৰহৰ দৃষ্টি পৰি আছিলে বা মোৰ বিবাহত ক'ৰবাত ব্লকেজ আছিলে, সেই সকলোবোৰ আজিৰ পৰা দূৰ হৈ গ'ল। এনেধৰণে কৰিব পাৰে যিসকল ছোৱালী হয়, যিসকলৰ বিবাহত লেট হৈ আছে। এতিয়া আমি ল'ৰাৰ ক্ষেত্ৰত ক'ম যে যিসকল জাতক ল'ৰাৰ বিবাহত লেট হৈ আছে তেওঁলোকৰ কাৰণে আমি এটা কাম কৰিব পাৰোঁ। যিসকলে জন্মকুষ্ঠিত শুক্ৰ যদি খুব শুভ ধৰণে প্লেচমেণ্ট হৈ আছে বা শুক্ৰ কেনেধৰণে আছে চাই ল'ব, তেওঁলোকে ডায়মণ্ড পিন্ধিব পাৰে অথবা অপেল পিন্ধিব পাৰে, ফায়াৰ অপেল পিন্ধিব পাৰে। তাৰ লগতে আন এটা কাম কৰিব পাৰে যে তেওঁলোকে যিসকল আমাৰ বিবাহিত মহিলা আছে,
বিবাহিত মহিলাক আমি মিঠাই অফাৰ কৰিব পাৰোঁ 6টা শুক্ৰবাৰে অফাৰ কৰিব পাৰোঁ একেলগে আমি একেদিনাখনেই 6গৰাকী মহিলাক অফাৰ কৰিব পাৰোঁ মিঠাই বা বগা আমি কিবা এটা বস্ত্ৰ বা গুলপীয়া ৰঙৰ ৰুমাল আমি অফাৰ কৰিব পাৰোঁ অথবা 6টা শুক্ৰবাৰে আমি অফাৰ কৰিব পাৰোঁ তাৰ লগতে মহিলাক কেতিয়াও কোনো ধৰণৰ নিগেটিভ ধৰণে শব্দ নক'ব যিসকলৰ পুৰুষৰ মানে ল'ৰাৰ বিয়া লেট হৈ আছে বা উপযুক্ত পাত্ৰ পোৱা নাই বিয়াৰ কাৰণে তেওঁলোকে সেই কামটো কৰিব যে কোনো ধৰণৰ মহিলাক তেওঁলোকে যাতে কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে আৰু ফেচবুকত গৈ যাতে কোনো ধৰণৰ মহিলাক বেয়া শব্দৰে কমেণ্ট নকৰে বা মেছেজত গৈ মেছেঞ্জাৰত গৈ বেয়া মেছেজ নকৰে এনেধৰণৰ যদি তেওঁলোকে উপায় কিছুমান কৰে তেতিয়াহ'লে শুক্ৰ পজিটিভ হ'ব আৰু মহিলাসকলক যদি ৰেচপেক্ট দিয়ে তেতিয়াহ'লে পজিটিভ হ'ব আমি শুক্ৰ গ্ৰহৰ যাৰ কাৰণে তেওঁলোকৰ প্ৰজননৰ শক্তিও বাঢ়িব বা বিবাহৰ কাৰণেও উপযুক্ত তেওঁলোকে পাত্ৰ পাব আপুনি অলপ আগতে উল্লেখ কৰিছে সন্তান প্ৰাপ্তিৰ কথা এতিয়াও মানে আমি বৰ্তমান সময়ত দেখি আছোঁ মানে বহুত বাধা আহে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত কিয় আহে আৰু প্ৰতিকাৰবিলাক কি কিয় আহে আৰু প্ৰতিকাৰবিলাক কি কিয় আহে তাৰ কাৰণটো হ'ল 5th হাউচটো হ'ল আমাৰ সন্তানৰ কাৰক আমাৰ যিটো লগ্নৰ পৰা পঞ্চম ঘৰটো হ'ল আমাৰ সন্তানৰ কাৰক বহুত কাৰক আছে কিন্তু সন্তানৰ কাৰক হয় সন্তানৰ কাৰকত আমাৰ যেতিয়া 5th হাউচৰ কথা যাওঁ যে আমাৰ সন্তানৰ কাৰক তত্ত্ব হ'ল এনেই জুপিটাৰৰ কথা কোৱা হয় যিহেতু জীৱৰ কাৰক বৃহস্পতি কিন্তু সূৰ্য যিহেতু 5th হাউচৰ লৰ্ড গতিকে সন্তানৰ কাৰণ বংশ বৃদ্ধিৰ কাৰক কিন্তু সূৰ্য দেৱতাও হয় বংশ বৃদ্ধিৰ কথা যেতিয়া কোৱা হয় সূৰ্য দেৱতাও হয় গতিকে সূৰ্য দেৱতা জন্মকুষ্ঠিত কেনেধৰণে আছে সেইটো চাব লাগিব তাৰ লগতে চাব লাগিব বৃহস্পতি কেনেধৰণে আছে আন এটা বস্তু চাব লাগিব যে আমাৰ শনি দেৱতা কেনেধৰণৰ আছে শনি দেৱতা যিহেতু ছেপাৰেশ্যনৰ কাৰক হয় তেওঁ বিচ্ছেদৰ কাৰক হয় গতিকে 5th হাউচত শনিৰ নিগেটিভ দৃষ্টি পৰি আছে নেকি চাব লাগিব শনিৰ যদি নিগেটিভ দৃষ্টি পৰি আছে তেতিয়াহ'লে চাব লাগিব যে কাৰণ পূৰ্বজন্মৰ আমি ভাল কৰ্মবিলাকৰ কথা যদি কওঁ তেতিয়াহ'লে 5th হাউচটো হয় যে 5th হাউচটো হ'ল আমাৰ আগৰ জন্মত যিমানবোৰ ভাল কৰ্ম কৰিছোঁ তাৰ ফলত 5th হাউচটো খুব ষ্ট্ৰং হয় গতিকে 5th হাউচ যদি ষ্ট্ৰং আছে সূৰ্য দেৱতা গৈ পজিটিভ গ্ৰহৰ লগত আছে বা 5th হাউচত গৈ পেলাই যদি শুভ গ্ৰহৰ দৃষ্টি পৰি আছে সন্তান প্ৰাপ্তি হ'বই কিন্তু যদি শুভ গ্ৰহ নাই বা অশুভ গ্ৰহৰ দৃষ্টি পৰি আছে তেতিয়াহ'লে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায় তাৰ লগতে চাব লাগিব যিহেতু মই অলপ আগতে ক'লোঁ প্ৰজননৰ কথা শুক্ৰ যিহেতু প্ৰজননৰ কাৰক যৌনতাৰ কাৰক গতিকে শুক্ৰ গ্ৰহ কেনেধৰণে প্লেচমেণ্ট হৈ আছে আমি হাতৰ আমি এইটো জেগা যদি চাওঁ এই মাউণ্টটো এইটো শুক্ৰৰ মাউণ্ট হয় গতিকে শুক্ৰ এই মাউণ্টটোত কেনেধৰণৰ আছে প্ৰত্যেকজন জাতকৰ শুক্ৰ কেনেধৰণৰ আছে এইটো আমি চাব লাগিব ইয়াত এই মাউণ্টটো চালে আমি এই পৰ্বটো চালে শুক্ৰ পৰ্বটো চালে আমি গম পাম যে সেই জাতকজনৰ সন্তান হ'বনে নহ'ব যদি সন্তান হোৱা নাই তাৰ মূল কাৰণ হ'ল যে সূৰ্য গৈ পেলাই নিগেটিভ ধৰণে প্লেচমেণ্ট হৈ আছে অথবা বৃহস্পতি নিগেটিভ ধৰণে প্লেচমেণ্ট হৈ আছে বা 5th হাউচৰ ওপৰত কোনো ক্ৰূৰ গ্ৰহৰ পাপক গ্ৰহৰ দৃষ্টি পৰি আছে এতিয়া চাব লাগিব যিসকলৰ 5th হাউচত জুপিটাৰ আছে তেওঁলোকৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্ট বাধা দেখা পোৱা যায় তাৰ লগতে আন এটা বস্তু এতিয়া মোক ক'ব যে জুপিটাৰটো ভাল গ্ৰহ হয় কিন্তু কি কাৰণে জুপিটাৰৰ কথা আপুনি এনেকৈ ক'লে বহুতে ক'ব ইয়াতে এতিয়া ঘটনাটো হ'ল যে বৃহস্পতি য'ত থাকে যিটো হাউচত থাকে সেই হাউচটো অকণ বৃহস্পতি নিজৰ মতে চলাব বিচাৰে বৃহস্পতি নিজকে গুৰু কাৰক হয়তো গুৰু হয় জ্ঞানৰ কাৰক গতিকে তেওঁ যেতিয়ালৈকে তেওঁ নিবিচাৰে যেতিয়ালৈকে তেওঁ শুভ গ্ৰহৰ দৃষ্টি নপৰে বা শুভ ঘৰত গৈ তেওঁ দৃষ্টি নেপেলায় তেতিয়ালৈকে তেওঁ কিন্তু সন্তানৰ ক্ষেত্ৰত বাধা দেখা পোৱা যায় বা সন্তান হোৱাৰ পিছতো তেওঁলোকৰ মেক্স দেখা পোৱা যদি নিগেটিভ ধৰণে প্লেচমেণ্ট হৈছে তেতিয়া দেখা পোৱা যায় যে সন্তান বহুত বেছি দুষ্টামি হয় অকণমান বিকলাংগও হয় টুইন বেবীও হয় এনেকুৱা দেখা পোৱা যায় গতিকে সন্তানৰ কাৰণে আমি মেইনলি 5th হাউচটো চাব লাগে তাৰ লগতে আমাৰ সূৰ্য কেনেধৰণে আছে তাৰ লগতে আমি চাব লাগিব যে আমাৰ শনি গ্ৰহ কেনেধৰণে আছে শনি গ্ৰহ আৰু সূৰ্যৰ যদি একেলগে কনজাঞ্চ হৈ আছে তেতিয়াহ'লে দেখা পোৱা যায় যে সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আছে ভাল হৈ যায় এনেকুৱা বহুত ক্লাইণ্ট আজিৰ তাৰিখত মোৰ ওচৰত সন্তান লৈ আহিছে বিভিন্ন প্ৰতিকাৰৰ যোগেদি সন্তান হৈছে আছে এনেকুৱা বহুত ক্লাইণ্ট আছে বন্ধন যুগ বুলি শুনিছোঁ বন্ধন যুগৰ ফলত কি হয় বা বন্ধন যুগ হ'ল যে আমি যেতিয়া জন্মকুষ্ঠিখন বাদ দিওঁ আমি যদি নিউমৰলজিৰ কথা কওঁ মেইনলি বন্ধন যুগৰ কথা কোৱা হয় অংকশাস্ত্ৰত
যে আমি যেতিয়া বৈদিক নিউমৰলজিৰ কথা কওঁ মই লছু প্ৰথমতে শিকিছিলোঁ যেতিয়া মই প্ৰথম এখন ফিল্ডত আহিছিলোঁ লছু গ্ৰেড শিকিছিলোঁ কিন্তু তাতো বহুত বস্তু আমি গম পাওঁ কিন্তু যেতিয়া আমি বৈদিক নিউমৰলজিৰ কথা কওঁ তেতিয়া বন্ধন যোগৰ কথা কয় বন্ধন যোগ যদি যিসকলৰ থাকে বা এষ্ট্ৰলজিটো চোৱা হয় বন্ধন যোগ কিন্তু আমি নিউমৰলজিত আমি চাওঁ যে 9-4 যিসকলৰ ডেট অফ বাৰ্থত 9-4 বহুত বেছি এক্টিভ হৈ আছে বা দশা অনুসৰি 9-4 আহিছে 4ৰ দশা আহিছে সেইসকল জাতকৰ পুলিচ কেছ বেছি হয় তাৰ লগতে দেখা পোৱা যায় যে তেওঁলোকৰ টকা পইচা কোনোবাই মাৰি দিয়ে বা তেওঁলোকৰ কোনোবা ডাঙৰ বদনাম হৈ যায় কোনোবা আহি তেওঁলোকক পিটি যায় এতিয়া অংগাৰক দুখ বুলি আমি যাক কওঁ যে আমাৰ জন্মকুষ্ঠিত যদি মংগল আৰু ৰাহু একেলগে কনজাঞ্চ হৈ আছে কোনো বেয়া ঘৰত গৈ পেলাই কনজাঞ্চ হৈ আছে তেতিয়াও বন্ধন যোগ বুলি কোৱা হয় যিটো আমি বৈদিক নিউমৰলজিৰ পৰা এডপ্ট কৰিছোঁ শব্দটো অংগাৰক দুখৰ কাৰণে আমাৰ হয় যে কেছ মামলা বহুত লাগে মাটি বাৰী বিবাদ হৈ যায় খং ৰাগৰ কাৰণে তেওঁলোকে কাৰোবাৰ লগত মাৰপিট কৰে বেয়া বস্তু তেওঁলোকে গ্ৰহণ কৰে বিয়াৰ পিছত পত্নীৰ লগত বহুত কাজিয়া হয় বা পত্নীয়ে হাজবেণ্ডৰ লগত বহুত কাজিয়া কৰে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হয় তাৰ লগতে এই বন্ধন যোগটো কিন্তু বহুত ডাঙৰ এটা কাৰক হৈ আছে কাৰক তত্ত্ব হৈ আছে বৰ্তমান সময়খিনিত এতিয়া যদি আমি চাওঁ যে মংগল আৰু যদি ৰাহু একেলগে কনজাঞ্চ হৈ আছে তেতিয়াহ'লে অংগাৰক দুখ হয় যাক আমি অংকশাস্ত্ৰৰ মতে আমি চাওঁ যে বৈদিক অংকশাস্ত্ৰৰ মতে বৈদিক নিউমৰলজিৰ মতে আমি চাওঁ যে বন্ধন যোগৰ ফলত এজন জাতকৰ মৃত্যু পৰ্যন্ত হোৱাৰো সম্ভাৱনা থাকে এক্সিডেণ্টৰ ফলত আমি যিটো এক্সিডেণ্টৰ কথা কৈ আছিলোঁ যে এক্সিডেণ্ট বাৰে বাৰে এক্সিডেণ্ট হ'ব কাৰোবাৰ লগত কাজিয়া হ'ব এতিয়া আমাৰ ফেচবুক বা ইনষ্টাগ্ৰামত আমি এজন শকত আপত ল'ৰা এটাক যিটো দেখা পাই আছোঁ বাৰে বাৰে কণ্ট্ৰভাৰ্চিত আছে যে কেতিয়াবা ৰাস্তাত মাছো খায় কেতিয়াবা কিবাও খায় যে সেই ল'ৰাজনৰ কথা যদি চাওঁ তেওঁ হয়তো অংগাৰক দুখ বা তেওঁলোকৰ বন্ধন যোগ আছে তেওঁৰ বন্ধন যোগ থাকিলে কি হয় প্ৰথম মই ক'লোৱে গোটেইখিনি কথা তথাপি ৰিপিট কৰিছোঁ যে বদনাম হয় পইচা কোনোবাই লৈ যায় ধাৰলৈ লৈ যায় নিদিয়ে তাৰ লগতে দেখা পোৱা যে কেছ মামলা হয় ড্ৰাগছ এডিক্টেড হয় ঘৰত মাৰপিট কৰে হাল্লা চিল্লা কৰে কাৰো কথা কোনো মানে নুশুনে ঘৰখনত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে যে তেওঁৱে সকলোখিনি আৰু সৰ্বা লাগিলে সৰুৱে হওক লাগিলে ডাঙৰে হওক গতিকে এনে ধৰণৰ সমস্যা দেখা পোৱা যায় এতিয়া সেইটো ডাঙৰ মূল কাৰণ হৈ আছে বৰ্তমান সময়ত যদি আমি শেষৰ ফালে টানিলোঁ যে এই বন্ধন যোগ বা অংগাৰক দুখৰ কাৰণে ঘৰ এখন শেষ হৈ যায় তেওঁলোকে ভেটি উচান হৈ যায় তেওঁ ৰজাৰ পৰা ভিখাৰী হৈ যায় এনেকুৱাও বন্ধন যোগটো হয় যেতিয়া যিসকলৰ আমি চাওঁ যেতিয়া অংকশাস্ত্ৰৰ মতে বৈদিক অংকশাস্ত্ৰৰ মতে যে দশা পৰিছে নেকি যদি 4ৰ দশা আহিছে তেওঁ যদি বাৰ্থ চাৰ্টত 9 আছে যে 4ৰ দশা আহিছে তেতিয়াহ'লে দেখা পোৱা যায় যে তাৰ লগতে অন্য কিছুমান নম্বৰো বহুত কথা আছে তেতিয়াহ'লে দেখা পোৱা যায় যে য়েছ কেছ মামলা হ'বই খাটাং বেলেগ কেছ নহ'লে ৱাইফে ডিভোৰ্চ পিটিশ্যন ফাইল কৰিলে বা হাজবেণ্ডে ডিভোৰ্চৰ পিটিশ্যন ফাইল কৰিলে সম্ভাৱনা বহুত বেছি থাকে আৰু এটা কথা মোৰ জানিব মন গৈছে সকলো মানুহৰ ভাগ্য বা লাক একে নহয় কিয় একে নোহোৱাৰ মূল কাৰণটো হ'ল যে প্ৰত্যেকে বেলেগ বেলেগ ধৰণে নিজৰ কৰ্মা লৈ আহিছে এতিয়া পাছ কৰ্মাত কেনেধৰণৰ কৰ্ম কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে বহুতে বহু আশা এৰি থৈ আহিছে তেওঁলোকৰ নতুন ধৰণে জীৱনটো তেওঁলোকৰ আগুৱাই গৈছে বহুতে আগৰ জনমত বিভিন্ন বস্তু তেওঁলোকে আশা আকাংক্ষাবোৰ এৰি পেলাই তেওঁলোকৰ মৃত্যু হৈছে গতিকে তেওঁলোকে নতুন জনম পাইছে নতুন ধৰণে তেওঁলোকৰ জীৱনটো আকৌ আগুৱাই লৈছে বা আগুৱাই গৈছে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে নৱম ঘৰটো খুব বেছি এক্টিভ থাকে যেটো ভাগ্যৰ কথা ক'লো তেওঁলোকে বাৰে বাৰে যেহেতু আকৌ পুৰণা বস্তুবোৰ তেওঁলোকে যেহেতু পাহৰি আহে নতুনকৈ আগুৱাই যাব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত শুভ ফল দেখা পোৱা যায় কিন্তু যেতিয়া আমাৰ ইচ্ছাবোৰ থাকি যায় ইচ্ছা লৈ পেলাই আমি মৃত্যু হৈছোঁ যেতিয়া আকৌ নেক্সট জন্ম লওঁ তেতিয়া কিন্তু সেই ভাগ্যৰ ফলত তেওঁলোকৰ জীৱনত কেতিয়াও সফলতা নাপায় ভাগ্যৰ স্থানত যদি কোনো বেয়া গ্ৰহ আছে তেতিয়া দেখা পোৱা যায় যে ৰজাৰ পৰা ভিখাৰী হ'বলৈ তেওঁলোকৰ বেছি সময় নালাগে ভাগ্যৰ বেলেগ বেলেগ হোৱাৰ কাৰণ হ'ল যে আমি কৰ্মা কেনেধৰণৰ লৈ আহিছোঁ মই কৰ্মাৰ ওপৰত বহুত বিলিভ কৰোঁ বহুতে পাছ কৰ্মা লৈ আহে পাছ কৰ্মাৰ ৰিগ্ৰেশ্যনৰ কাৰণে আমি বহুত কামো কৰোঁ এতিয়া ধৰি লওক মোৰ বহুত ইচ্ছা আছে যে মই অমুকটো কাম কৰিম ইচ্ছাবোৰ আজিকালি বস্তুবাদী হৈ গৈছে ভোগবাদী হৈ গৈছে ইচ্ছাবোৰ যদি আমাৰ ধৰ্মকেন্দ্ৰিক থাকিলেহেঁতেন বা আমাৰ মানুহৰ ভালৰ কাৰণে থাকিলেহেঁতেন তেতিয়াহ'লে আমি নেক্সট জন্ম ল'লে কিন্তু আমাৰ ভাগ্যত কিন্তু ভাল কৰ্মবিলাক আমি পাম
কিন্তু যদি ইচ্ছাবোৰ যদি ভোগবাদী হয়, বস্তুবাদী হয়, তেতিয়াহ'লে দেখা পোৱা যায় যে মোৰ মৃত্যু হৈ গৈছে, কিন্তু মই যেতিয়া নেক্সট জন্ম, কাৰণ ইচ্ছাবোৰক লৈতো জন্ম হৈছোঁ, সেই ইচ্ছাবোৰৰ প্ৰৱণতাটো ইমান বাঢ়ি যায়, যাৰ কাৰণে আমাৰ বাকী বস্তুবোৰত আমাৰ বেছি ফ'কাছ নহয়, আৰু যাৰ কাৰণে আমি ইচ্ছাৰ ওপৰত বেছি গুৰুত্ব দি আমাৰ জীৱনটোক আমি শেষ কৰি দিওঁ, আমাৰ ভাগ্যখনক আমি শেষ কৰি দিওঁ। গতিকে এই বস্তুবোৰ ডাঙৰ এটা বস্তু হয়, এটা ডাঙৰ কেৰুণ, এটা ভিতৰত এখন ডাঙৰ সাগৰ হয়, যে ইচ্ছাৰ পৰা আমি কেনেধৰণে আমাৰ জীৱনটোক ঠিক কৰিব পাৰোঁ, ভাগ্য সলনি কৰিব পাৰোঁ। এতিয়া মই মোৰ জীৱনটোৰ কথাই মই কওঁ। এটা সময় আজিও মোৰ ভয় লাগে, মই কথা ক'বলৈ এতিয়াও মোৰ প্ৰব্লেম এটা হয়, কাৰণ যিসকলৰ জন্মকুষ্ঠিত মাৰ্কাৰী নিচ হৈ থাকে তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায়। মোক বহুতে কয় মোৰ প্ৰনাউন্সিয়েশ্যনত বহুত প্ৰব্লেম হয়, অসমীয়াই হওক ইংলিছে হওক, বহুতে জাজমেণ্ট কৰে অকল প্ৰনাউন্সিয়েশ্যনক লৈ পেলাই, যিবিলাক ক'ব লাগিব যে আনএমপ্লয়মেণ্ট মানুহ আজিকালি বহুত আছে, গতিকে তেওঁলোকৰ কাম নাই, তেওঁলোকে তেনেধৰণৰ এটা কমেণ্ট পাছ কৰে। মোৰ প্ৰনাউন্সিয়েশ্যনৰ বহুত প্ৰব্লেম হয়। এনেকুৱা নহয় যে মই নাজানো বিষয়টোৰ ওপৰত, কিন্তু ঘটনাটো হ'ল যে মোৰ জীৱনটোক মই কেনেধৰণে চালোঁ সেইটো মই জানো। মোৰ ইচ্ছা বোলা বস্তুটো কম আছে, মই বেছি মানুহৰ কাৰণে বেছি চিন্তা কৰোঁ। মোৰ ইচ্ছাবোৰত, যেতিয়া মই ইচ্ছাবোৰৰ পৰা মই আঁতৰি আহিলোঁ, তেতিয়া মই এটা যিটো বেৰেকেট আছিলে, মোৰ যেনেকৈ সীমা এটা আছিলে, সেই সীমাটোৰ পৰা যেতিয়া মই আঁতৰি আহিলোঁ, তেতিয়া মোৰ জীৱনটোক মই সুন্দৰ দেখা পালোঁ, আৰু তাৰ ফলত মোৰ ছাকচেছো হৈছে। গতিকে মই প্ৰত্যেকজন জাতক এটাই কওঁ যে ইচ্ছাবোৰৰ পৰা মুক্তি লাভ কৰক আপোনালোকে, ইচ্ছাবোৰ বাদ দিয়ক, ইচ্ছাই আমাক কিন্তু শেষ কৰি দিয়ে। আৰু যেতিয়াৰ পৰা মই দেখিলোঁ যে মোৰ জীৱনত মই ইচ্ছাবোৰ শেষ কৰি দিলোঁ, মই ফেমিলি মানুহেই হওক বা অন্য মানুহেই হওক মোক ইম্পৰ্টেঞ্চ কিয় নিদিয়ে, মোক কিয় মৰম নকৰে, এইবিলাক বস্তু যেতিয়ালৈকে আছিলে, যেতিয়ালৈকে মই ধৰি ৰাখিছিলোঁ, তেতিয়ালৈকে কিন্তু মই ছাকচেছ হোৱা নাছিলোঁ। মোক এষ্ট্ৰলজাৰ হিচাপত মোক মানুহে চিনি পোৱা নাছিলে, বহুত বছৰৰ পৰাই মই এই লাইনৰ লগত জড়িত। কিন্তু যেতিয়াৰ পৰা মই ইচ্ছাবোৰ বাদ দিলোঁ, যে মোক কোনোবাই মৰম দিলেও নিদিলেও মই এগৰাকী, মই এনেকুৱাই, মোক কোনোবাই ইম্পৰ্টেঞ্চ দিলেও মই এনেকুৱাই বুলি যেতিয়াৰ পৰা মই ভাবিব ল'লোঁ, যে মোৰ ইচ্ছাৰ বিৰুদ্ধে যেতিয়া মই যাব ল'লোঁ, তেতিয়াৰ পৰা কিন্তু মই দেখিছোঁ মই জীৱনত সফলতা অৰ্জন কৰিছোঁ। কিন্তু যেতিয়া মই ইচ্ছাৰ লগত জড়িত হৈ গৈছিলোঁ, তেতিয়া মোৰ সদায় কিবা নহয় কিবা এটা ইছ্যুৰ কাৰণে মই ফ্ৰাষ্ট্ৰেশ্যনত থাকোঁ, দুখ লাগি থাকে, অকলশৰীয়া অনুভৱ কৰোঁ। কিন্তু যেতিয়াৰ পৰা মই ইচ্ছাবোৰক গো বেক কৰিলোঁ, আঁতৰি যাবলৈ দিলোঁ, যে তোমালোকে যোৱা, মোৰ লগত কোনো তোমালোকৰ সম্বন্ধ নাই, তেতিয়াৰ পৰা মই ছাকচেছ হ'লোঁ। গতিকে এটাই কওঁ যে ভাগ্য আৰু ইচ্ছা এই দুটা বস্তুক আমি কেনেধৰণে সলনি কৰিম, সেইটো আমি প্ৰত্যেকজন জাতকৰ যেতিয়ালৈকে আমি জন্মকুষ্ঠিখন নাচাওঁ, তেতিয়ালৈকে তেওঁৰ ওপৰত আমি এটা কাউন্সেলিং দিয়াৰ, কনচালটেশ্যনৰ পিছত কাউন্সেলিং দিয়াৰ আমি সেইবোৰ ক'ব নোৱাৰোঁ যে কাউন্সেলিং কেনেধৰণে দিম। গতিকে মই মোৰ জীৱনটোক মই এটাই কওঁ যে আজিৰ তাৰিখত যদি মই সফল হৈছোঁ, আজিৰ তাৰিখত যদি মই হেপ্পী ফিল কৰিছোঁ, আজিৰ তাৰিখত যদি মই আনন্দ ফিল কৰিছোঁ, শান্তি ফিল কৰিছোঁ, তেতিয়াহ'লে তাৰ মূল কাৰণটো হ'ল যে মই ইচ্ছাবোৰক মাৰি পেলালোঁ। যেতিয়া মোৰ ইচ্ছাবোৰ শেষ হ'ব, মোৰ যেতিয়া নেক্সট জনম হ'ব, মোৰ মৃত্যুৰ পিছত যেতিয়া মই আকৌ এটা জনম পাম, তেতিয়া কিন্তু মোৰ ভাগ্য বেলেগ ধৰণে সলনি হ'ব, ভাগ্যত উদয় হ'ব। কিন্তু ইচ্ছাবোৰ লৈ যদি মই মৰি যাওঁ, তেতিয়াহ'লে মোৰ সেই ইচ্ছাবোৰৰ লগত জড়িত সেই মানুহবিলাক, যিবিলাক কাৰ্মিক, যিবিলাক কৰ্মা আছে, যিবোৰ মানুহ আছে, সেই মানুহবিলাকৰ লগত মই জড়িত হৈ যাম, আৰু সেই মানুহবিলাক বিভিন্ন মানুহ হ'ব পাৰে, বিভিন্ন কেৰেক্টাৰিষ্টিক মানুহ হ'ব পাৰে, বিভিন্ন চৰিত্ৰ, তেওঁলোকৰ গঠন বেলেগ বেলেগ হ'ব পাৰে। তেওঁলোকৰ লগত জড়িত হৈ যোৱাৰ লগে লগেতো মই মোৰ জীৱনটোক সজাই পৰাই ল'ব নোৱাৰিম ন। গতিকে মই এটাই কওঁ যে আপোনালোকে জন্মকুষ্ঠি চাওক নাচাওক পিছৰ কথা, কোনোবা এষ্ট্ৰলজাৰৰ ওচৰত যাওক নাযাওক পিছৰ কথা, ইচ্ছাবোৰক শেষ কৰি দিয়ক। ইচ্ছাবোৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে কেতিয়াও সফল হ'ব নোৱাৰে। মই তাৰ হুবহু আপোনালোকৰ ওচৰত মই সন্মুখত আছোঁ। এনেকুৱা বহু মানুহ আছিলে যে এনেকুৱা টৰ্চাৰ কৰিছিলে এটা সময়ত, আৰু মই আজি এষ্ট্ৰলজাৰ কিয় হ'লোঁ? এষ্ট্ৰলজাৰ হোৱা মূল কাৰণটো হ'ল মই জীৱনত সেইখিনি পাইছোঁ। মই এটা ঘৰত ভাড়া আছিলোঁ দেই, এটা সময়ত মই কৈ দিওঁ, তেওঁলোকে হয়তো যদি চাই গম পাব, মই তেতিয়া মই LICৰ লগত জড়িত হৈ আছিলোঁ। যদিও মই পামেষ্ট্ৰি চাইছিলোঁ, ইমান ভালকৈ নাজানিছিলোঁ। 2011-12 ঘটনা হ'ব। মোক এঘৰ মানুহত মই ভাড়া আছিলোঁ। তেওঁলোকে যদি চাই, তেওঁলোকে ক'ব, মই নাম ক'বলৈ মন যায় কেতিয়াবা, মোৰ ইমান দুখ লাগে যে মোক ইমান কষ্ট দিছিলোঁ অকণমান পানীৰ কাৰণে। মই 3 দিনমান বাচন ধোৱা নাই, পোক লাগি গৈছিলে ভাত খোৱা বাচন। তাৰপিছত মই শ্বিফ্ট কৰিছিলোঁ বেলেগৰ ঘৰ, ওচৰতে বেলেগ এঘৰত শ্বিফ্ট কৰিছিলোঁ। এনেকুৱা কিছুমান খুব মানুহে কয় ন, উচ্চ বৰ্ণ মানুহ বুলি কয় তেওঁলোকক, উচ্চ বৰ্ণ মানুহ আছিলে। আৰু ইমান কষ্ট পাইছিলোঁ,
মোৰ এনেকুৱা লাগিছিল যে মানুহ এনেকুৱাও থাকে নেকি। মোৰ তেতিয়া ছোৱালী জন্ম হৈছে মাত্ৰ, সৰু কেঁচুৱা, আৰু বহুত বেছি মই ডিপ্ৰেশ্যন এনজাইটিটো গৈছিলোঁ সেই সময়খিনিত। মই বহুত বেছি এনেকুৱা বকাই আছিলোঁ। যদিও ব্ৰহ্মকুমাৰীৰ কথা মানুহে কয় আজিৰ তাৰিখত, হয় কিছুমান ক্ষেত্ৰত তেওঁলোকৰো কিছুমান হয়তো আছে, বেৰিকেড আছে, তেওঁলোকৰ নিজৰ এটা ডায়েৰিয়া আছে চাগে, এটা বৃত্তৰ মাজত তেওঁলোকে, কিন্তু মই মেডিটেশ্যন কৰি বহুত হেৰি কৰিছিলোঁ, নিজক মানে এটা লেভেলত আনি পেলাইছিলোঁ। সেই সময়খিনিত কিন্তু মোক কোনো ছাপৰ্ট দিয়া নাছিলে, কোনো মানুহে ছাপৰ্ট দিয়া নাছিলে, নে মোৰ ফেমিলি মেম্বাৰে ছাপৰ্ট দিছিলে, নে কোনোবাই ছাপৰ্ট দিছিলে। ছাপৰ্ট কোনো, একমাত্ৰ মই ইচ্ছাৰ বলত, মানে যিবোৰ ইচ্ছা আছিলে সেই ইচ্ছাবোৰ যেতিয়া শেষ কৰিলোঁ তাৰপিছত কিন্তু মই সফল হৈছোঁ। মোক কোনোবাই ইয়াত পৰা এনেকুৱা নহয় যে মই এই কথাখিনি ক'লে মোক কোনোবাই, মোৰ বাকী মানুহখিনিয়ে মোক ভাল পাব, মোৰ সেইটো কথাৰ কাৰণে, কাৰণ মই নিজে হাজাৰজন, মোৰ জীৱনত মই অকলে হাজাৰজন, মোৰ জীৱনত অকলে হাজাৰজন। মই যদি তোমাক ভণ্টি বুলি কৈছোঁ তেতিয়াহ'লে তুমি মোৰ সুখ দুখৰ সমভাগী হ'ব লাগিব ন। তোমাক যদি মই ভাইটি বুলি মাতিছোঁ তেতিয়াহ'লে তোমাৰ ভাগিনজনী বা ভাগিনটোৱে পৰীক্ষাত কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছে, বা ৰিজাল্ট কেনেকুৱা হৈছে, বা বেমাৰ বিঘিনি হৈছে, সুখ দুখৰ সমভাগী হ'ব লাগিব ন। তোমাক যদি মই মাহী বুলি কৈছোঁ তুমি মোৰ খবৰ ল'ব লাগিব ন, সেইখিনিহে নিজৰ মানুহ। কিন্তু যদি তুমি মানে মুখৰ মতেহে তুমি মাহী, তুমি যদি মোৰ লগত মোৰ সমভাগী হোৱা নাই মোৰ সুখ দুখৰ, তেতিয়াহ'লে তুমি মোৰ কেনেকুৱা ধৰণৰ মোৰ ভণ্টি হ'বা, কেনেকুৱা ধৰণৰ মোৰ ভাইটি হ'বা, কেনেধৰণৰ মোৰ মাহী হ'বা, কেনেধৰণৰ মোৰ খুৰী হ'বা। গতিকে এই ৰিলেশ্যনবোৰ যেতিয়া বন্ধ কৰি দিম, আমি যেতিয়া ইচ্ছাবোৰ নাইকিয়া কৰি দিম, তেতিয়া কিন্তু আমি জীৱনত সফলতা অৰ্জন কৰিম। মোৰ লাইফত এনেকুৱা বহুত হৈছে। মই আজি এষ্ট্ৰলজাৰ হোৱাৰ কাৰণে আৰু খুব অনেষ্টলি মানুহৰ চাওঁ, কাৰণ মই জীৱনত পাইছোঁ, মানে মানে এনেকুৱা এটা লেভেলত গৈ পাইছোঁ যাৰ কাৰণে আজিৰ তাৰিখত মই প্ৰতিজন ক্লাইণ্টে খুব বেছি প্ৰফেশ্যনেল নহয়, মই একদম মাকৰ দৰে সকলোকে প্ৰেডিকশ্যন দিওঁ। এগৰাকী মাক হৈ পেলাই এটা ল'ৰা ছোৱালীৰ ওচৰত যেনেধৰণে কথা ক'ব লাগে সেই কথাখিনি কওঁ। বাকী ফিজ এটা লওঁ, কাৰণ মোৰ জীৱনটোক মই চলাব লাগিব ন, মোৰ ঘৰ এখন আছে, মোৰ ল'ৰা ছোৱালী আছে, গতিকে মই ফিজ এটা লওঁ। বহুতে বাৰ্গেনিঙো কৰে ফিজক লৈ পেলাই, এই কথাবিলাক ক'ব নালাগে, কিন্তু বহুত বস্তু আছে যে আমি ইচ্ছাটোক মাৰি পেলাই আমি জীৱনত কেনেকৈ নিজৰ ভাগ্য সলনি, মোৰ ভাগ্য মই সলনি কৰিছোঁ। আৰু লাষ্টত আমাৰ যিখিনি অডিয়েঞ্চে চাই আছে, এইটো আপুনি কৈ দিয়ক, আপুনি মানুহক প্ৰতিকাৰ হিচাপে কি কি দিয়ে? প্ৰতিকাৰ হিচাপত মই এগৰাকী ৰেকি হিলাৰো হয়, এগৰাকী এঞ্জেল হিলাৰ হয়, এগৰাকী এক্সেছ বাৰ হিলাৰ হয়, এষ্ট্ৰলজাৰ হয়, পামেষ্ট হয়, টেৰ' ৰিডাৰ হয়, বাস্তু এক্সপাৰ্ট হয়। কিন্তু বেছিকৈ চব বস্তু লৈ ফুৰাটো সম্ভৱ নহয়। গতিকে প্ৰথম দিওঁ যে কাউন্সিলিং দিয়া হয় এজন ক্লাইণ্টক। কনচালটেশ্যনৰ পিছত কাউন্সিলিং এটা দিয়া হয় যে আপোনাৰ জীৱনত এইখিনি হোৱাৰ কাৰণ এইটো, আপুনি এনেকৈ জীৱনটোক সলনি কৰিব পাৰে। তাৰপিছত আমি কওঁ যে যদি আপুনি পাৰে, সমৰ্থৱান হয়, তেতিয়াহ'লে আপুনি এইটো জেমষ্টন ধাৰণ কৰক। আৰু যিসকলে সমৰ্থৱান নহয় বা তেওঁলোকে ইচ্ছা নকৰে, তেওঁলোকক বিভিন্ন ৰেমেডি দিয়া হয়, হিলিং দিয়া হয়, অথবা তেওঁলোকক যে ব্ৰেচলেট দিয়া হয়, বা তেওঁলোকে যদি পূজা কৰিব ইচ্ছা কৰে পূজা কৰিব দিয়া হয়, বা যিসকলে ইছলাম ধৰ্মী মানুহ আছে তেওঁলোকক কোৰাণ শ্বৰীফৰ কথা কওঁ যে আপোনালোকে মৌলবী মাতি কোৰাণ শ্বৰীফখন পঢ়াই দিয়ক, বা অমুকটো দান দিয়ক, বা যিসকলে ধৰ্মৰ লগত জড়িত তেওঁলোকক পূজা পাঠ কৰিব দিওঁ। মেইনলি জেমষ্টন দিয়া হয়, তাৰপিছত এক্সেছ বাৰ দিয়া হয়, বা অন্য হিলিং দিয়া হয়। তাৰ লগতে টাইমিং দিয়া হয় যে 11 ডেজৰ পৰা ইমান দিনৰ ভিতৰত আপুনি ভাল পাব, আৰু সেইমতে ৰিজাল্ট পাওঁ। আৰু এটা কথা কয়, সকলোৱে যে মোৰ পৰা ভাল পাব বা সকলোৱে যে মোৰ পৰা সফল হ'ব, তাৰো মই কোনো গেৰেণ্টি দিয়া আচলতে উচিত নহয়। মই মোৰ কৰ্মা লৈ আহিছোঁ, গতিকে বাকী মানুহৰ কৰ্মাৰ লগত যদি মোৰ কৰ্মা কৰিলেট কৰিব পাওঁ, মই কিবা হয়তো শুভ কামৰ কাৰণে আহিছোঁ পৃথিৱীত, তেতিয়াহ'লে ভাল হয় মানুহৰ। সকলোৱে যিখিনি মোৰ ওচৰত আহিছে তেওঁলোকে ভাল হয়, আৰু যিবিলাকে অকণমান ভাবে যে ইয়াতকৈ বেছি কিবা বিচাৰে তেওঁলোকে হয়তো ন' কমেণ্টে ক'ব, বা কোনো ধৰণৰ তেওঁলোকে নকৰিব। কিন্তু মই এটাই কওঁ, ইচ্ছাবোৰ বাদ দিলে জীৱনত আমি সফল হ'ব পাৰোঁ। এতিয়া আপোনাক যিমানখিনি দৰ্শকে চাই আছে, আমাৰ যোগাযোগ কেনেকৈ কৰিব? যোগাযোগ গুৱাহাটী কাহিলীপাৰাত মোৰ অফিচ আছে, আপোনালোকে অফিচত আহিব পাৰে, অথবা আপোনালোকে আন এটা কাম কৰিব পাৰে, মোৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো হোৱাটছআপ কৰিব পাৰে, বা ফোন কল ডাইৰেক্ট কৰিব পাৰে। মই নিজে ফোন কলৰ উত্তৰ দিওঁ, ৰিচিভ কৰি পেলাই। গতিকে যোগাযোগৰ সহজ উপায় আছে। আৰু এটা বস্তু মই ইয়াতে কওঁ, হিমাক্ষী, কাৰণ নক'লে দৰ্শকে গমো নাপাব, মই সময়ৰ অভাৱৰ কাৰণে মই ক্লাছবিলাক কৰা নাছিলোঁ।
সময়ৰ যথেষ্ট অভাৱ হয় গোটেই বস্তুবোৰ মই নিজে চাওঁ এষ্ট্ৰলজিয়ে হওক বা বাকী বস্তুবোৰ গতিকে মই বহুত বৃহৎ এটা আকাৰত মই গোটেইখিনি কাম কৰিবগৈ পৰা নাই কিন্তু এতিয়া মই ক্লাছ আৰম্ভ কৰিম টেৰ' কাৰ্ড নিউমৰলজি আৰু সৰু সৰু যিবিলাক আমাৰ এঞ্জেল বা ৰেইকি এইবিলাকৰ ক্লাছ আৰম্ভ কৰিম কিন্তু প্ৰথমতে মই নিউমৰলজি আৰু টেৰ' কাৰ্ডৰ ক্লাছ আৰম্ভ কৰিম যদি কোনোবা জাতকে বা কোনোবাই আগ্ৰহী হয় মোৰ লগত কণ্টেক্ট কৰিব মই আগুৱাই নিব চেষ্টা কৰিম আপোনালোকক মই যিখিনি জানো সেইখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আপুনি নাম্বাৰটো মোক দি দিব মই নিশ্চয়, স্ক্ৰীনত নিশ্চয়, লগাই দিম নিশ্চয়। ডেছক্ৰিপশ্যনত লগাই দিম আপোনালোকে যোগাযোগ কৰি ল'ব আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব শ্বেয়াৰ কৰি দিব এণ্ড থেংক ইউ